নমস্কাৰ। আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা। আমাৰ আলোচনাৰ আজি 10 নম্বৰ খণ্ড। আমি বিগত 4টা মাহত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আমাৰ আলোচনাৰ জৰিয়তে বিভিন্ন বিষয়ত আলোচনা কৰি আহিছো। বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আমাৰ আলোচনাৰ মজিয়াত উত্থাপিত হৈছে। সমল ব্যক্তিসকলে নিজৰ বক্তব্য ৰাখিছে আৰু বিগত 9টা খণ্ডত যিসমূহ বিষয় আমি আলোচনা কৰিছিলো সেই বিষয়সমূহ আলোচনা কৰি আচলতে মই অত্যন্ত সুখী। মই আশা কৰিছো সেই বিষয়সমূহে ছাত্ৰ ছাত্ৰীৰ উপকাৰ কৰিছে। আজি আমি যিটো বিষয় আলোচনা কৰিবলৈ লৈছো সেই বিষয়টো আচলতে আলোচনা কৰিবলৈ পাই মই বৰ বিশেষ সুখী নহয়, কিয়নো বিষয়টোৱেই তেনেকুৱা ধৰণৰ। যিটো বিষয়ত আমি আলোচনা কৰিবলৈ লৈছো সেই বিষয়টো যদি আলোচনা কৰিবলগীয়া নহলহেঁতেন তেতিয়াহে বেছি আমি সুখী হলো হয়। আৰু যি নহওক, আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা। আৰু আমাৰ আলোচনাৰ আজিৰ বিষয়টো হৈছে ভাৰতবৰ্ষত বৰ্ধিত নাৰী হিংসাৰ ঘটনা, সমাধানৰ উপায় চিন্তা। আমাৰ আলোচনাৰ আজিৰ খণ্ডটোৰ আমাৰ সমল ব্যক্তি সকলোৰে পৰিচিত, যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা যোৰহাট অৱস্থিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ বলিন হাজৰিকা ছাৰ। ছাৰক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো। ছাৰক আমি অধিকসংখ্যক লোকে চিনি পাওঁ বুলি মই ভাবিছো। ছাত্ৰ ছাত্ৰীসকলে যিসকলে নতুনকৈ কলেজীয়া শিক্ষা আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে হয়তো পৰিচিত নহবও পাৰে, কিন্তু বাকী আমি যিসকল অধ্যাপক অধ্যাপিকা আছো তেওঁলোকৰ কাৰণে এক পৰিচিত নাম। পৰিচিত নাম এইটো কাৰণে নহয় যে তেখেত ৰাজনীতি বিজ্ঞানৰ এজন অধ্যাপক, এইটো কাৰণে নহয় যে তেখেত ৰাজনীতি বিজ্ঞানৰ গৱেষণাৰ লগত জড়িত। তেখেত এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে যোৰহাটৰ বিভিন্ন বিষয়ত মাত মাতি আহিছে। তেখেতৰ লেখা আমি দৈনিক জনভূমিত প্ৰায় দেখা পাওঁ আৰু বিশেষকৈ মানৱ অধিকাৰ বা নাৰীৰ অধিকাৰৰ কাৰণে কাম কৰি আহিছে। আৰু এই যে কাম কৰিছে এয়া কেৱল গৱেষণা পত্ৰতে সীমাবদ্ধ থকা নাই, এয়া কেৱল প্ৰবন্ধতে সীমাবদ্ধ থকা নাই। তেখেতে হাতে কামে লাগিও সমাজৰ উন্নয়নৰ কাৰণে, অধিকাৰৰ উন্নয়নৰ কাৰণে মাত মাতিছে, কাম কৰিছে। মই ছাৰক স্বাগতম জনাইছো আৰু মই অধিক দীঘলীয়া পাতনি মেলিব বিচৰা নাই। বিষয়টোৰ বিষয়ে মই কৈছো ইতিমধ্যে। বিষয়টো ক'লেই আমাৰ একেবাৰে দিল্লী কাণ্ডৰ পৰা, নিৰ্ভয়া কাণ্ডৰ পৰা যোৱা কেইদিনমানৰ আগত হোৱা উত্তৰ প্ৰদেশৰ কাণ্ড, গহপুৰৰ কাণ্ডটো মনলৈ আহে। এই সমস্যাবোৰ আমি আলোচনা কৰিবলগীয়া হৈছে আৰু এই সমস্যাসমূহৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম তাৰ বিষয়েও চিন্তা কৰিবলগীয়া হৈছে। এই কথাখিনিকে আমাক জনাবৰ বাবে, তেখেতৰ অভিজ্ঞতা, তেখেতৰ চিন্তাধাৰা আমাক জনাবৰ বাবে মই ছাৰক অনুৰোধ জনাইছো। ছাৰ। হয় হয়। হয় ছাৰ, হয় কওক। হয়, মই সকলোকে, বিশেষকৈ আয়োজকসকলক ধন্যবাদ জনাইছো। এটা এনে এটা বিষয় যিটো বিষয়ত আচলতে খুব শুদ্ধভাৱে কৈছে। কিন্তু দুৰ্ভাগ্য যে আমাৰ সমাজত আমি বিচৰা কথাবিলাকেই কেৱল ঘটি নাথাকে। কিছুমান অবাঞ্ছিত ঘটনা ঘটে আৰু সেইবিলাকৰ সৈতে আমি সন্মুখীন হ'বলৈ প্ৰস্তুত হোৱাৰ প্ৰয়োজন আছে। আমি যে অবাঞ্ছিত ঘটনাবিলাকৰ সৈতে সন্মুখীন হ'ব লাগিব
আৰু তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব, সেই প্ৰস্তুতিৰে এটা প্ৰকাৰ হৈছে এই ৱেবিনাৰ বিলাক। এই ৱেবিনাৰখন তাৰ এটা উদাহৰণ হ'ব পাৰে। এইটো এই কাৰণে উদাহৰণ যে ইয়াৰ দ্বাৰা আমি কিছু আলোচনা কৰিম বিষয়টোৰ ওপৰত, আৰু এই বিষয়টো নহ'বৰ কাৰণে কিমান গভীৰলৈ গৈছে, প্ৰথমতে কিমান গভীৰলৈ গৈছে সেইটো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ পিছত এই বিষয়বিলাক নহ'বৰ কাৰণে আমি কি কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ কথা কিছুমানো আলোচনা কৰিম। আৰু মই ভাবো যে আলোচনা সকলো সমস্যাৰ সমাধানৰ আটাইতকৈ উত্তম পথ। সেইবাবে আচলতে এনে আলোচনাৰ প্ৰয়োজন আছে, আৰু বাহনা কলেজৰ IQAC আৰু এই আলোচনা চক্ৰৰ আয়োজকসকলক এইটো কাৰণতে মই বিশেষভাৱে ধন্যবাদ জনাইছো। বাহনা কলেজৰ মোৰ কাৰণে বিভিন্ন কাৰণত বাহনা কলেজ মোৰ কাৰণে আকৰ্ষণীয়, কিন্তু আটাইতকৈ বেছি আকৰ্ষণীয় কাৰণটো হৈছে আজি প্ৰায় বছৰ চেৰেকৰ আগতে, 12 মাহ 14 মাহ মান হ'ব পাৰে, মই বাতৰি কাগজত এটা নিউজ পালো যে বাহনা কলেজৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত ধৰণেৰে গৱেষণা কৰি এটা অদ্ভুত প্ৰাণী তেওঁলোকৰ চৌহদৰ ভিতৰত থকা পুখুৰীটোতে আৱিষ্কাৰ কৰিছে, পানী ভালুক। এইটো এটা সঁচা অৰ্থত কৰা গৱেষণা। গৱেষণাৰ অৰ্থবিলাক আমি সকলোৱে জানো যে নতুন কিবা আৱিষ্কাৰ কৰিব পাৰিব লাগে, যে পানী ভালুক যিটো দুষ্প্ৰাপ্য জীৱ সেইটো নাই, এক্সটিংক্ট হ'বলৈ গৈ আছে, নাইকিয়া হ'বলৈ গৈ আছে, তেনেকুৱা এটা বস্তু, তেনেকুৱা এটা প্ৰাণী কিন্তু বাহনা কলেজৰ চৌহদৰ ভিতৰত থকা পুখুৰীটোতে আৱিষ্কাৰ কৰিছে কেইজনমান ছাত্ৰ গৱেষকে। ইয়াতকৈ বোধকৰো আনন্দৰ কথা একো হ'ব নোৱাৰে। মই ছাত্ৰ কেইজন, যদি তেখেতসকলে কেনেবাকৈ আমাৰ কথা শুনে বা কাণত পৰেগৈ, এই সুযোগতে তেওঁলোকক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সেই ছাত্ৰ কেইজনক পথ প্ৰদৰ্শন কৰি যিকেইজন শিক্ষকে আগুৱাই লৈ গৈছিল, সেই শিক্ষকসকলকো উচিত ধৰণেৰে পথ প্ৰদৰ্শন কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো। অধিক পাতনি নেমেলো, ভাতৃপ্ৰতিম পংকজে আচলতে মোৰ সম্পৰ্কত যিমানখিনি কথা কৈছে সকলোখিনি কথা সত্য বুলি ধৰি ল'ব নালাগে। আমাৰ ইয়াত উপস্থিত থকা সকলে আমি আলোচনা কৰি ভাল পাওঁ যিকোনো এটা সমাজৰ লগত জড়িত বিষয়, আৰু আজিৰ এই আলোচনা চক্ৰটো মই এইটো কাৰণেই বিশেষকে ভাল পাইছো যে এইটো আলোচনা চক্ৰত কাকো বক্তৃতা দিবলৈ মতা নাই। এইটো আলোচনা চক্ৰত আলোচনা কৰিবৰ কাৰণে, স্পষ্টকে লিখা আছে আলোচনা কৰাৰ কাৰণে ইয়াত আমি একত্ৰিত হৈছো। আৰু এইটো সুযোগতে মই আমাৰ ছাত্ৰ ছাত্ৰী, উপস্থিত শুভাকাংক্ষী শিক্ষক মণ্ডলী যিসকল উপস্থিত আছে তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰিম যে আমাৰ যিবিলাক কথা আমি উপস্থাপন কৰিম তাৰ আধাৰত সংযোজন বিয়োজন যি থাকে সেইখিনি যাতে কৰিবলৈ বিনা সংকোচে সকলো আগবাঢ়ি আহে। সকলোকে ধন্যবাদ জনাই মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু এইটো সুযোগ দিয়াৰ কাৰণে আমি বিষয়বস্তুলৈ আগবাঢ়িছো। মই আপোনালোকৰ আগত 20 মিনিট মান কথা কম, বা খুব বেছি 25 মিনিট হ'ব পাৰে, তাৰ পিছত বাকীকণ সময় আমি আলোচনাৰ কাৰণে এৰি দিম। বৰ্ধিত বিষয়টো আছিলে আমাৰ আজি ভাৰতবৰ্ষত বৰ্ধিত নাৰী হিংসাৰ ঘটনা সমাধানৰ উপায় চিন্তা। দুটা ভাগত ভাগ কৰি পেলাই লোৱা হৈছে। বৰ্ধিত নাৰী হিংসা ক্ৰমান্বয়ে বাঢ়ি আহিছে, সেইটো আৰু তাৰ সমাধাননো কেনেকৈ কৰিব পৰা যায় সেই সম্পৰ্কত উপায় কিছুমান চিন্তা কৰা হৈছে। সেই চিন্তাধাৰাৰ কিছু ৰেঙনি ইয়াত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। সকলো স্বাধীন দেশৰ, বিশেষকৈ যিবিলাক নতুনকৈ স্বাধীন দেশে স্বাধীনতা পাইছে, আৰু তেনেকুৱা যিবিলাক ৰাষ্ট্ৰই গণতন্ত্ৰক আঁকোৱালি লৈছে, সেইবিলাক ৰাষ্ট্ৰত এটা কথা প্ৰায় কমন এটা কথা দেখিবলৈ পোৱা যায়। এই সকলোবিলাক দেশৰ মানুহ
যিহেতু তেওঁলোকে নতুনকৈ স্বাধীনতা পাইছে সেই কাৰণে তেওঁলোকৰ স্বাভাৱিকতেই নিজৰ অধিকাৰ লৈ পেলাই অতিশয় সচেষ্ট নিজৰ অধিকাৰ লৈ পেলাই তেখেতসকলে এটা উচ্ছ্বাসিত পৰিৱেশত থাকে আৰু অধিকাৰ বিলাকৰ মাত্ৰ এটাহে ভাগ থাকে সেই কথাটোতে তেওঁলোকে প্ৰায় খামুচ মাৰি থাকে প্ৰকৃততে ক'বলৈ গ'লে অধিকাৰৰ দুটা ভাগ থাকে এটা ভাগ সেলফ ৰিগাৰ্ডিং বুলি ক'ব পৰা যায় মোৰ লগত সম্পৰ্কযুক্ত আৰু আনটো ভাগ আদাৰ ৰিগাৰ্ডিং আপোনাৰ লগত সম্পৰ্কযুক্ত মানে সমাজৰ বাকীবিলাক মানুহৰ সৈতে সম্পৰ্কযুক্ত এই কথাটো নতুনকৈ স্বাধীনতা পোৱা আৰু নতুনকৈ গণতন্ত্ৰৰ খপনি পুতিব খোজা ৰাষ্ট্ৰবিলাকৰ অধিকাংশ মানুহেই সততে পাহৰি যায় আৰু সেইটো কাৰণতে নানা ধৰণৰ সমস্যাই গা কৰি উঠে এই যে আমি আজি এটা সমস্যা লৈ পেলাই আলোচনা কৰিবলৈ বহিছো সেইটোৰো মূল কাৰণটো মই ভাবো তাতে কৰবাত সোমাই আছে সেলফ ৰিগাৰ্ডিং এছপেক্টটো অধিকাৰৰ যিটো সেলফ ৰিগাৰ্ডিং এছপেক্ট সেইটোৰ ওপৰত আমি অত্যাধিক জোৰ দিওঁ অধিকাৰৰ যিটো আদাৰ ৰিগাৰ্ডিং এছপেক্ট সেইটোৰ ক্ষেত্ৰত আমি একেবাৰে উদাসীন হৈ পৰো এইটোৱে মূল কাৰণ বুলি মই ভাবো সেলফ ৰিগাৰ্ডিং আৰু আদাৰ ৰিগাৰ্ডিং এই দুটাৰ উপযুক্ত সংমিশ্ৰণ এক প্ৰকাৰৰ ৰাইটছ বা অধিকাৰত কিন্তু হয় সেইটো আপোনালোকে সকলোৱে জানে যে প্ৰায় নতুনকৈ অধিকাৰতকৈ নতুন এটা ধাৰণা সেইটো হৈছে মানৱ অধিকাৰৰ ধাৰণাত সেলফ ৰিগাৰ্ডিং আৰু আদাৰ ৰিগাৰ্ডিং এই এছপেক্ট দুটা কিন্তু উপযুক্ত ধৰণেৰে সামঞ্জস্যপূৰ্ণ অৱস্থাত দেখিবলৈ পোৱা যায় অধিকাৰ বুলি ক'লে এইটো সেলফ ৰিগাৰ্ডিংটো বেছি জোৰ পৰে মানৱ অধিকাৰ বুলি ক'লে সেলফ ৰিগাৰ্ডিং আৰু আদাৰ ৰিগাৰ্ডিং দুটা বস্তুতে অধিক সমপৰিমাণে গুৰুত্ব লাভ কৰে সেইকাৰণে আমাৰ আলোচনাবিলাকত আমি এইটো কথাও মনত ৰাখিব লাগিব আমি এইটো দৃষ্টিকোণেৰেও আমি আলোচনা কৰিব লাগিব এতিয়া আমি যিটো বিষয় আলোচনা কৰিম যে এইটো আমি মানৱ অধিকাৰৰ দৃষ্টিকোণেৰে অকমান আলোচনা কৰিম নেকি তাৰ সেই ফ্ৰেমৱৰ্কটো অকমান ইয়াত ফিট হ'ব নেকি মানৱ অধিকাৰৰ যিটো ফ্ৰেমৱৰ্ক সেইটো ইয়াত ফিট হ'ব নেকি সেই কথাটো আমি অকমান ইয়াত মনত ৰাখি পেলাই আমি আগবাঢ়িম এতিয়া সেলফ ৰিগাৰ্ডিং আৰু আদাৰ ৰিগাৰ্ডিঙৰ উপযুক্ত সংমিশ্ৰণৰ ফলতেই মানৱ অধিকাৰৰ সৃষ্টি হয় বুলি কৈছো কিন্তু আৰু অকমান নকলে বোধহয় অনুচিত হ'ব সেইটো হৈছে মানৱ অধিকাৰ আচলতে যিটো ইয়াৰ ক্ৰাক্স যাৰ যিটো মেৰুদণ্ড বুলি ক'ব পৰা যায় মানৱ অধিকাৰৰ মেৰুদণ্ড বুলি ক'ব পৰা যায় সেইটো হৈছে পাৰস্পৰিক সন্মান বা যাক আমি মৰ্যাদা বুলি ক'ব পাৰো মৰ্যাদা বা পাৰস্পৰিক সন্মান হৈছে হিউমেন ৰাইটছৰ বা মানৱ অধিকাৰৰ মেৰুদণ্ড স্বৰূপ এই পাৰস্পৰিক সন্মানবোধটো নাথাকিলে মানৱ অধিকাৰ সৃষ্টি হ'ব নোৱাৰে মৰ্যাদা বোধ নাথাকিলে মানৱ অধিকাৰ সৃষ্টি হ'ব নোৱাৰে আপোনালোকক মই অনুৰোধ কৰিম যে আমি আলোচনা কৰিবলগীয়া কথাটো ইয়াৰ লগত অকমান মনে মনে সংযুক্ত কৰিবলৈ আপোনালোকে চেষ্টা কৰি থাকিব এতিয়া মৰ্যাদানো কি মৰ্যাদা সন্মান নহয় কিন্তু সন্মান মানে মৰ্যাদা নহয় পাৰস্পৰিক সন্মান মানেহে মৰ্যাদা তাৰমানে আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰ খলপাযুক্ত আনকি পৰিয়ালবিলাকো খলপাযুক্ত হায়াৰকিকেল উচ্চ খাপ নিম্ন খাপ এনেকুৱা ধৰণৰ কথা আছে ধনী দুখীয়া পৰিয়ালৰ ভিতৰতো তেনেকুৱা ভাৱ আছে যে স্বামী স্ত্ৰী এনেকুৱা ধৰণৰ ল'ৰা সন্তান কন্যা সন্তান এনেকুৱা ধৰণৰ খলপা আছে এনেকুৱা ধৰণৰ একদম পুৰাপুৰি সমতা পৰিয়ালৰ ভিতৰতো নাই দুৰ্ভাগ্যজনকভাৱে আৰু আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাটো নাই এই খলপাযুক্ত হোৱাৰ কাৰণে কেতিয়াবা এই যে মৰ্যাদাৰ প্ৰশ্নটো থাকিব লাগে মৰ্যাদাৰ প্ৰশ্নটো নাথাকিলেই সকলো সমস্যা উদ্ভৱ হয় পৰিয়ালৰ ভিতৰত কথাটো চাওক পৰিয়ালৰ ভিতৰত এনেকুৱা স্বামীজনে এনেকে ভাবে মনতে যে কিবা ধৰণেৰে মুখেৰে কেতিয়াবা ক'বও পাৰে যে উই আৰ ইকুৱেল both husband and wife they are equal we consider each other as equal partner
ক'বও পাৰে মুখতে, কিন্তু ক্ৰিটিকেল মোমেন্টত ওলাই যে স্বামীজনে কেনেবাকৈ অকণমান অধিক ৰেসপেক্ট আশা কৰে, তেওঁৰ কথাখিনি আনে শুনক, তেওঁ যাক ইলেকশ্যনত ভোট দিব মহিলাগৰাকীয়েও তেওঁৰ পৰিবাৰেও সেইটো পাৰ্টিকে সেই মানুহজনকে ভোট দিয়ক, অন্য এজন পাৰ্টিৰ মানুহক ভোট নিদিয়ক, এইটো তেওঁ কামনা কৰে, আশা কৰে। আৰু সেইটো যদি নহয় তেতিয়াহ'লে পাকে প্ৰকাৰে তেওঁ ক্ষুণ্ণ হয় আৰু সেই ক্ষুণ্ণতাৰ ভাৱ ৰাখি তেওঁৰ মুখত তেওঁৰ আচৰণত বেলেগ বেলেগ ধৰণেৰে প্ৰতিভাত হৈ উঠে। এইটো এই কাৰণে হয় যে পৰিয়ালৰ ভিতৰখনো আচলতে খলপাযুক্ত। মই কন্যা সন্তান আৰু ল'ৰা সন্তানৰ কথালৈ নাযাওঁৱেই। এতিয়া সমাজৰ কথালৈ আহো, সমাজখননো কেনেকে খলপাযুক্ত? সমাজখনটো খলপাযুক্ত বুলি আপোনালোকক মই প্ৰমাণ দিবই নালাগে। এই যিমান বিলাক ঘটনা আমাৰ এতিয়া চিফ এডমিন জেনেৰেলে ক'লে যে কেইটামান ধৰ্ষণৰ কথা উল্লেখ কৰিলে, আটাইবোৰ ধৰ্ষণত আটাইবোৰ গোচৰতে আপোনালোকে দেখিব বা আটাইবোৰ ঘৰুৱা হিংসাৰ ক্ষেত্ৰতো আপোনালোকে দেখিব যে এই কথাবিলাকে উচ্চ খলপাত আছে কোনোবা, তলৰ খলপাত কোনোবা আছে, আৰু বলপূৰ্বক আচৰণ কোনোবাই কাৰোবাৰ ওপৰত কৰিছে, তাৰ কাৰণতে এই গোটেই অবাঞ্ছিত ঘটনাবিলাক ঘটিছে। এইখিনি মই এটা সাধাৰণ ফ্ৰেমৱৰ্ক কৰি লৈছো আজি আলোচনাটো কৰিবৰ কাৰণে। এইটো ফ্ৰেমৱৰ্কৰ আন্ডাৰতে আমি আমাৰ কথাখিনি আজি আলোচনা কৰিম। এইটো চাফা কথা যে যদি ভাৰতবৰ্ষত বৰ্ধিত নাৰী হিংসাৰ ঘটনা এইটো যদি আলোচনা কৰিবলৈ দিয়া হয়, এই মুহূৰ্তত যদি দিয়া হয়, আজি তাৰিখত যদি দিয়া হয়, তেতিয়াহ'লে যিকোনো এজন মানুহৰ ছাটকে মনত পৰিব ধৰ্ষণৰ ঘটনাকেইটা। এই যিকেইটা ধৰ্ষণৰ কথা এইমাত্ৰ উল্লেখ কৰা হ'ল, নিৰ্ভয়াৰ কথা, গহপুৰৰ কথা, উত্তৰ প্ৰদেশৰ কথা, হাথৰছৰ কথা, এই ঘটনাকেইটাৰ কথাই মনত পৰিব। কিন্তু আমি পাহৰিলে নচলিব যে ভাৰতবৰ্ষত বৰ্ধিত নাৰী হিংসাৰ ঘটনাবিলাকক কেৱল মাত্ৰ সামাজিক ক্ষেত্ৰৰ ঘটনা বুলিয়েই ধৰি ল'ব নোৱাৰি। এতিয়া ঘৰুৱা হিংসা বিলাক যিবিলাক আছে সেইবিলাকেও আচলতে এটা নিৰ্দিষ্ট ৰূপ লৈছে আৰু সেইবিলাকো টোটেল এই পিকচাৰটোৰ বৰ্ধিত নাৰী হিংসাৰ ঘটনাৰ এই টোটেল পিকচাৰটোত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। মইতো এনেকেই ক'ব খোজো, আপোনালোকৰ মত বেলেগো হ'ব পাৰে, কিন্তু মই ভাবো যে ক'বলৈ বেয়া লাগিছে, কিন্তু ধৰি লওক নিৰ্ভয়াৰ মৃত্যু হ'ল, গহপুৰৰ ছোৱালীজনীৰ মৃত্যু হ'ল, উত্তৰ প্ৰদেশৰ হাথৰছৰ ছোৱালীজনীৰ মৃত্যু হ'ল। তৰ্কৰ খাতিৰত, যুক্তিৰ খাতিৰত অকমান সময়লৈ মই এনেকে ক'ব খুজিছো যে তেওঁলোকে মুক্তি পালে, তেওঁলোকে এই উচিত সমাজখনৰ পৰা মুক্তি পালে। কিন্তু ঘৰুৱা হিংসাৰ কথালৈ আহক আপুনি। ঘৰুৱা হিংসাৰ ক্ষেত্ৰত আপুনি দেখিব যে এগৰাকী মহিলাই তেওঁৰ মদ্যপায়ী স্বামীৰ হাতত দৈনিক শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হয়। এগৰাকী মহিলাই, নৱবিবাহিত মহিলাই দৈনিক স্বামীৰ হাতত যৌতুকৰ কাৰণে দৈনিক প্ৰহৃত হয়। আৰু মই এনেকে ক'বলৈ বিচাৰিছো যে এইসকল ব্যক্তি যিসকল দৈনিক নিজৰ মানুহৰ হাততেই প্ৰহৃত হয়, সেই যে মৃত্যু হ'ল ধৰ্ষণৰ ফলত, তাতোতকৈও বেছি দুৰ্ভগীয়া। কাৰণ এওঁলোক প্ৰতিদিনেই মৃত্যুৰ মুখত পৰে। নিৰ্ভয়া মাত্ৰ এদিন মৃত্যু হ'ল, এই ধৰ্ষণৰ বলি হোৱা বাকীসকল এদিন মৃত্যু হ'ল, কিন্তু এওঁলোক প্ৰতিদিনাই মৃত্যু হয়। গতিকে এই বিষয়টো আমি আওকাণ কৰিব নোৱাৰো। সেইকাৰণে আমি যেতিয়া এই বিষয়টো আলোচনা কৰিবলৈ আগবাঢ়িছো, তেতিয়া মই এই গোটেই ঘটনাবিলাকক দুটা ভাগত ভাগ কৰি লৈছো। এটা হৈছে ডমেষ্টিক ভায়োলেন্স, গাৰ্হস্থ্য হিংসা বা ঘৰুৱা হিংসা বুলি ক'ব পৰা যায়, আৰু আনটো হৈছে সামাজিক ক্ষেত্ৰৰ নাৰী হিংসা। এতিয়া আপুনি আহক, আমাৰ ঘৰুৱা হিংসানো কি? ঘৰুৱা হিংসা একদম একেবাৰে স্পষ্টকে ক'বলৈ গ'লে, একেবাৰে চমুকৈ ক'বলৈ গ'লে, ঘৰ এখনৰ ভিতৰত
এজনে আনজনৰ হাতত নিজৰ মানুহৰ হাতত যদি অত্যাচাৰিত হয়, যদি হিংসাৰ সন্মুখীন হয়, তেতিয়াহ'লে সি ঘৰুৱা হিংসা। আৰু এইটো কাৰণতে ঘৰুৱা হিংসাই কেৱল নাৰীৰ প্ৰতি কৰা হিংসাটোৱেই সামৰি নলয়। ঘৰত জ্যেষ্ঠসকল থাকে, জ্যেষ্ঠসকলৰ ভিতৰত বৃদ্ধ পুৰুষ এজনো থাকিব পাৰে, ল'ৰা ছোৱালী থাকিব পাৰে। এই সকলৰ প্ৰতিও কেতিয়াবা কেতিয়াবা বিদ্বেষ আচৰণ কৰা হয়, হিংসা আচৰণ কৰা হয়। আৰু সেই সকলৰ প্ৰতি কৰা আচৰণবিলাক হিংসাময় আচৰণ বিলাকো ঘৰুৱা হিংসাৰ এটা এটা অংগ। কিন্তু এইটো স্বীকাৰ কৰিব লাগিব এট দ্য চেম টাইম যে ঘৰুৱা হিংসাৰ প্ৰায় একদম সৰু এটা অংশ বাদ দি মইতো কম যে 98% ঘৰুৱা হিংসা মহিলাৰ ক্ষেত্ৰত সংঘটিত হয়। এইটো ইমান ডাঙৰ, ইয়াৰ কেইটামান ডাটা যদি পটককে দি লওঁ তেতিয়াহ'লে মানে তাৰ ভয়াৱহতা আচলতে আমাৰ বুজিবলৈ ভাল হ'ব। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এটা ডাটা আপোনালোকে প্ৰথমতে শুনক। সেইটো হৈছে যে বিশ্বৰ প্ৰতি 3 গৰাকী নাৰীৰ এগৰাকীয়েই ঘৰুৱা হিংসাৰ বলি হয়। বিশ্বৰ এইটো ডাটা, গোটেই বিশ্বৰ প্ৰতি 3 গৰাকী মানুহৰ এগৰাকী ঘৰুৱা হিংসাৰ বলি হয়। আকৌ আৰু এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আৰু এটা কথা কৈছে, বিশ্বৰ 30% মহিলাই নিজৰ স্বামীৰ হাততে শাৰীৰিক বা যৌনভাৱে উৎপীড়িত হয়। পাৰ্পিট্ৰেটৰজন তেওঁৰ নিজৰ স্বামী হয়। বিশ্বৰ পিকচাৰ সেইটো। আমাৰ টপিকটো যিহেতু ভাৰতৰ, সেইকাৰণে ভাৰতৰ পিকচাৰ এটাও মই দি ল'ব খুজিছো। দ্য নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2015-16 এটা ডাটা আছে। এইটো এনেকে লিখিছে যে ভাৰতত 15 পৰা 49 বছৰ বয়সৰ 30% মহিলাই, তেওঁলোক বিবাহিতই হওক বা অবিবাহিতই হয়, তেওঁলোকে ঘৰুৱা হিংসাৰ বলি হয়। 15 পৰা 49 এই বছৰৰ ভিতৰত তেওঁলোক বিবাহিতই হওক বা অবিবাহিতই হওক, সেইসকল মহিলাই 30% মহিলাই ঘৰুৱা হিংসাৰ বলি হ'বলগীয়া হয় ভাৰতবৰ্ষত। দ্বিতীয় তথ্যটো আৰু ভয়ানক ভাৰতবৰ্ষৰ ক্ষেত্ৰত, যিটো আমাৰ দ্য নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2015-16 ৰিপৰ্টত আছে। ভাৰতত শাৰীৰিক, মানসিক বা যৌন অত্যাচাৰৰ বলি হোৱা সকলো বিবাহিত মহিলাৰ ভিতৰৰ 83% মহিলা স্বামীৰ দ্বাৰা অত্যাচাৰিত হয়। বাকীবোৰৰ ক্ষেত্ৰত স্বামীৰ লগত হয়তো স্বামীৰ মাক থাকে, স্বামীৰ দেউতাক থাকে, স্বামীৰ ভনীয়েক থাকে, এনেকুৱা ধৰণৰ হয়। কিন্তু 83% অকল স্বামীৰ হাততে প্ৰহিত হয় বা নানা ধৰণৰ অত্যাচাৰিত হয়। এতিয়া এই ডাটাকেইটাই আমাক অকণমান বুজিবলৈ সুবিধা কৰি দিব বোধ কৰো যে আচলতে ঘৰুৱা সমস্যাটো বৰ ডাঙৰ সমস্যা। কিন্তু এই ক্ষেত্ৰত আচলতে এই ডাটাবোৰ যে দিলে, এই ডাটাকেইটা কিন্তু স্বয়ং সম্পূৰ্ণ নহয়। নহয় কি কাৰণে? ভাৰতবৰ্ষত আকৌ মানুহে যিসকল অত্যাচাৰিত হয় মহিলাই, সেইসকলে কেতিয়াও নকয়, বেছি সংখ্যক মহিলাই নকয় যে মই স্বামীৰ দ্বাৰা প্ৰহিত হৈছো, নকয়। নহয়, এনেকুৱাকে সেইকাৰণে অসম্পূৰ্ণ ডাটা বুলি কোৱা হয়। আৰু এটা ভয় কৰে যে যদি কেনেবাকে সাহস কৰি পেলাই কোনোবা আহিছে, যে কোনোবাই মানে কবলৈ আগবাঢ়ি আহিছে, তেতিয়াও তেওঁৰ মনত ভয় থাকে যে যদি কেনেবাকে মোৰ মানুহজনে গম পায় যে মোক পিতাৰ কথা, মোক অত্যাচাৰ কৰাৰ কথা মই কাৰোবাক কম, তেওঁ যদি কেনেবাকৈ মোৰ স্বামীক কয়, তেতিয়াহ'লে মোৰ ওপৰত হোৱা অত্যাচাৰ দুগুণে বাঢ়িব। এই কাৰণে পুলিচত দিবলৈও ভয় কৰে। পুলিচত ওচৰলৈ নাযায়, কাৰণ পুলিচে হয়তো তেওঁক এৰেষ্ট কৰি নিব, কিন্তু পিছপাকত যেতিয়া তেওঁ গুচি আহিব পুলিচৰ থানাৰ পৰা, তেতিয়া তেওঁৰ ওপৰত হোৱা অত্যাচাৰ কিন্তু দুগুণে বাঢ়িব, এই কথাটো খাটাং, তেওঁ জানে। সেইকাৰণে ভাৰতবৰ্ষত আমি যিবোৰ ডাটা এতিয়া কথা কলো, সেইবোৰ সৰু এটা টিপ অফ দ্য আইচবাৰ্গৰ নিচিনা। সেইবিলাক প্ৰকৃত পিকচাৰ নিদিয়ে। প্ৰকৃত পিকচাৰ নিদিলেও ভয়াৱহ পিকচাৰ এটা যে দাঙি ধৰিব খুজিছে, সেইবিলাক কথা খাটাং। ইয়াৰ সমাধানৰ উপায়বিলাকৰ কথা আমি চিন্তা কৰিব লাগিব, কিন্তু
আমি প্ৰথমতে আকৌ এই সামাজিক ক্ষেত্ৰৰ যিবিলাক কথা আছে সেই কথাবিলাক সেই নাৰী হিংসাৰ কথাবিলাকৰ কেইটামান তথ্য মই সেই দিশৰো তথ্য কেইটামান দি ল'ব খুজিছো নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো 2019 এইটো ৰিসেন্ট 2019 চনৰ ক্ৰাইম NCRBৰ ৰিপৰ্টত কৈছে যে 32,033টা ৰেপ কেছ ৰেজিষ্টাৰ্ড হৈছে 2019ত ভাৰতবৰ্ষত ৰেজিষ্টাৰ হৈছে পাহৰি আমি যাব নালাগিব যে ৰেজিষ্টাৰ নোহোৱাকে কত আছে ঠিকানাই নাই ৰেজিষ্টাৰ হৈছে পুলিচৰ তাত 19 চনত 32,033টা আৰু এইটো অংক কৰি চালে ওলাব যে প্ৰতিদিনে গড় হিচাপে 88টা কেছ আমাৰ ৰেজিষ্টাৰ হৈছে ভাৰতবৰ্ষত ৰেপ কেছ ভাৰতবৰ্ষত হৈছে আৰু আপোনালোকক মই পুনৰবাৰ এটা তথ্য মনত ৰাখিবলৈ অকমান অনুৰোধ কৰিম সেইটো হৈছে 2018 চনত ৰিপৰ্টটো কি আছিল 2018 চনত এই যে আমি 2019 চনত দিনে 88টা ৰেপ কেছ হৈছে বুলি ৰেজিষ্টাৰ হৈছে বুলি পুলিচৰ তাত আমি কৈছো 2019 চনত 18 চনত কিন্তু তাতকৈ বেছি আছিল 91 তাৰমানে আমাৰ 2019ত অকমান কমিছে এইটো গুৰুত্বপূৰ্ণ কথা এই গুৰুত্ব কিহৰ কাৰণে সেইটো আমি অকমান পিছত আলোচনা কৰিম আকৌ এই যে 32টা of the 32,033 cases 30,165টা সংঘটিত কৰিছে এই মহিলা গৰাকীৰ জনা শুনা মানুহে আপোনজনে পৰিয়ালৰ লোক হ'ব পাৰে ওচৰ চুবুৰীয়া হ'ব পাৰে চিনি পায় কিন্তু জনা শুনা মানুহে 32,033টা কেছৰ ভিতৰত 30,165টা কেছ জনা শুনা মানুহৰ হৈছে ৰেপ কেছ জনা শুনা মানুহৰ দ্বাৰা সংঘটিত হৈছে আৰু এই জনা শুনা মানুহৰ দ্বাৰা ধৰ্ষণ যে হৈছে সেইটো পাৰ্চেন্টেজ কিমান সেইটো 94.2% চাওকচোন যাক বিশ্বাস কৰো যাক সদায় দেখো যাক বন্ধু বুলি ভাবো ওচৰ চুবুৰীয়া বুলি ভাবো যাক সম্পৰ্কীয় বুলি ভাবো সেই সকলৰ ভিতৰতে এই কালপিতসকল আছে 2019 চনৰ আৰু এটা কেছ আছে আৰু এটা ডাটা মই দি ল'ব খুজিছো 15.4% মাইনৰ্ছ আৰু 2018 চনৰ 27.18% minors were raped and the cases were registered ইয়াতো আকৌ মই কথাটো আপোনালোকক মনত ৰাখিবলৈ কৈছো 19 চনত ৰেপ কেছ মাইনৰ সৰু ছোৱালীক ৰেপ কৰা যি ঘটনা সেইবিলাক ৰেজিষ্টাৰো হৈছে তেনেকুৱা 15.4% minors were raped and the cases were registered and in 2018 27.18% minor অকমান বেছি আছিল 18 চনত আৰু এতিয়া অকমান কমিছে সেইটো কাৰণে কিয় কমিছে তাৰ লগত এটা ঘটনা আমি পিছত আলোচনা কৰিম আৰু 2019 চনত আৰু এটা কেছ মই কৈ লওঁ আমি আগবঢ়াৰ আগতে 3 juveniles were arrested each day 2019 চনত for rape assault and attempted violence প্ৰতিদিনে তিনিটা জুভেনাইল আমি জুভেনাইলৰ সৰু ল'ৰা ইয়াক জেলত থব নোৱাৰি 18 বছৰ হোৱা নাই বুলি পেলাই যে মৰম কৰো তেনেকুৱা ল'ৰা তিনিটা প্ৰতিদিনে তিনিটাই এই অপকৰ্ম কৰিছিল এতিয়া আহো আমি হাউটকৈ আমি যাবগৈ পাৰিম এতিয়া এইখিনি আমি কোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষত কেইটামান কেছ হৈছে যিটা কেছৰ কথা মই বৰ ডিটেইলছত যাবলৈ ইচ্ছা নকৰিম কাৰণ অপ্ৰিয় কথা অৱশ্যে আলোচনাৰ মাজলৈ আনিব লাগে কাৰণে মই চুই যাম তিনটা মই ঘটনাৰ কথা ক'ব খুজিছো এটা দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা আপোনালোকক মনত পেলাই দিয়াৰ প্ৰয়োজন নাই 16/12/2012 চনত সংঘটিত হৈছিল ঢুকালে ছোৱালীজনী আৰু যিকেইজন মানুহে দুষ্কাৰ্য কৰিছিল তাৰ ভিতৰত এটি আমাৰ জুভেনাইল আছিল সি জীৱিত বাকি সকল কিন্তু
হয় তেওঁলোকক হেং কৰা হৈছে নহয় সুইচাইড কৰিছে এনেকুৱা ধৰণৰ হৈছে তাৰ পিছত আৰু এটা বেলেগ কেছ পটককে ক'ব খুজিছো গহপুৰৰ কেছটো গহপুৰত 12 বছৰীয়া ছোৱালী এজনী দলবদ্ধ ধৰ্ষণ 9টা ল'ৰাই আৰু সব ল'ৰা এই আটাইকেইটা ল'ৰাই আপোনালোকক মনত পেলাই দিয়াৰ প্ৰয়োজন নাই 9টা ল'ৰাই মেট্ৰিক কেণ্ডিডেট আছিলে কিমান সৰু ল'ৰা তাহাঁতি এজনী ছোৱালীক পাৰ্টি দিবৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ শেষৰ দিনা পাৰ্টি দিবৰ কাৰণে লৈ গৈ পেলাই ফুচুলাই জংঘললৈ নিলে আৰু পিছদিনাখন তাইৰ শৰীৰটো মৃতৰ শৰীৰটো গছত লাগি আছে এইটো গহপুৰৰ কেছ সংঘটিত কাৰ দ্বাৰা হৈছে চাব 14/9/2020 তাৰিখে আকৌ হাথৰছত এইগৰাকী 19 বছৰীয়া দলিত ছোৱালী এজনী 4জন উচ্চ বৰ্ণৰ যুৱকৰ দ্বাৰা ধৰ্ষিতা হ'ল এইকেইটা ঘটনাৰ ভিতৰত মই লাষ্টৰ ঘটনাটো অকমান এটা তাৎপৰ্যপূৰ্ণ দিশ কেইটামান আপোনালোকৰ আগত পটককে ক'ব খুজিছো এই কেছটো লৈ পেলাই ছোৱালীজনীক যেতিয়া দেখিলে ধৰ্ষিত ছোৱালীজনীক জীৱনতে উদ্ধাৰ কৰি আনিলে পৰিয়ালৰ মানুহে আবিৰ মাজৰ পৰা তেতিয়া তেওঁলোকক প্ৰথমতে সেই ধৰ্ষিতা গৰাকীকো লৈ পেলাই ওচৰৰ পুলিচ ষ্টেচনলৈ গৈছে পুলিচে কিন্তু কেছ ৰেজিষ্টাৰ নকৰিলে কাৰণ পৰিয়ালৰ মানুহৰ মতে তেওঁলোক যাৰ বিৰুদ্ধে কেছ দিবলৈ গৈছিল সেইসকল চহকী ব্যক্তি ইয়াতো আপুনি খলপা দেখিব চবতেই খলপা দেখিব 14 ছেপ্টেম্বৰত ধৰ্ষণ হৈছিল যদিও পুলিচে 20 ছেপ্টেম্বৰতহে কেছ ৰেজিষ্টাৰ কৰিছিল 22 ছেপ্টেম্বৰত পুলিচে ধৰ্ষিতাৰ জবানবন্দী লৈছিল সকলো ক্ষেত্ৰতে চূড়ান্ত অৱহেলা আছিল কাৰণ এই যিসকলে ধৰ্ষণ কৰিছিল তেওঁলোকে বিভিন্ন প্ৰকাৰেৰে পলিটিকেল ফিল্ডৰ পৰাও সাপোৰ্ট পাইছিল এতিয়া 2 নম্বৰ ইয়াৰ লগত গুৰুত্বপূৰ্ণ ঘটনাটো হৈছে মৃত্যু হোৱা ছোৱালীজনীক ৰাতিয়েই পৰিয়ালৰ হাতত সমজাই নিদি হাবিলৈ নি পেট্ৰল ঢালি জ্বলাই দিয়া হ'ল পৰিয়ালৰ লোকক নেদেখুৱাকৈ এজন ব্যক্তিক পুলিচে নি হাবিলৈ নি জ্বলাই দিয়াৰ ঘটনা বোধ কৰো ইতিহাসত পাবলৈ টান হ'ব কাৰণটো কি কাৰণটো তেওঁলোকে হয়তো আশংকা কৰিছে যে পৰিয়ালৰ ওচৰলৈ লৈ গলে তেওঁলোকে এই কেছটো লৈ পেলাই এটা হুলস্থুলৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰা কাৰবাৰ ভাৱমূৰ্তিত আঘাত পৰিব পাৰে হয়তো তেওঁলোকে তেনেকে আশংকা কৰিছিল শেষবাৰলৈ তেওঁলোকক পৰিয়ালৰ ব্যক্তিক চাবলৈও দিয়া নহৈছিল এইটো বৰ আচৰিত ধৰণৰ কথা আমাৰ যিসকল ব্যক্তি কিবা অপৰাধ কৰি পেলাই জেলত থাকে সেই সকল ব্যক্তিয়ে ঘৰত কেনেবাকৈ কোনোবা আত্মীয়ৰ মৃত্যু হলে সেই জেলত থকা মানুহজনক ঘৰ শ্মশানলৈ লৈ আহে শেষবাৰৰ কাৰণে দেখুৱাবৰ কাৰণে আৰু এই শেষ সুযোগটো দিয়া ভদ্ৰ সমাজৰ প্ৰতিখন ভদ্ৰ সমাজৰ নিয়ম এইটো কিন্তু তেওঁৰ ক্ষেত্ৰত নহল সবতকৈ ডাঙৰ কথা এটা অভিযোগ উঠিছে যে উত্তৰ প্ৰদেশৰ চৰকাৰে মুম্বাইৰ এটা এজেন্সিক কনসেপ্ট বুলি কয় এজেন্সিটোৰ নাম পিআৰ এজেন্সি বুলি পেলাইও কয় তেওঁলোকক দায়িত্ব দিছে যে মিডিয়াত এনেকুৱাকে প্ৰচাৰ চলাব লাগে যে সঁচাটোক মিছা বনাব লাগে মিছাটোক সঁচা বনাব লাগে মিডিয়াৰ এইটো বাহাদুৰি আছে এইটো দায়িত্ব তেওঁলোকে পাইছে বুলি অভিযোগ উঠিছে এতিয়া বন্ধুসকল আমি অকমান সমাধানৰ দিশলৈ যাওঁ সমাধানৰ ক্ষেত্ৰত প্ৰথমতে মই ক'ব খুজিছো অসমতা হৈছে প্ৰধান কাৰণ খলপাযুক্ত সমাজ হৈছে প্ৰধান কাৰণ এই খলপাবিলাক আমি যেতিয়ালৈকে নাইকিয়া কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ মাজত এই ধৰণৰ উচ্চ নিচ ভাৱ চলি থাকিব আৰু উচ্চ নিচৰ মাজৰ সেই মানসিক ব্যৱধানটোও চলি থাকিব খলপাটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব সেইটো এটা বেলেগ আলোচনা হ'ব পাৰে কিন্তু আমি থোৰতে এইটো ক'ব পাৰো যে উপযুক্ত শিক্ষা নীতি শিক্ষা ভেলু এডুকেশ্যন এইবিলাকৰ যোগেদি প্ৰকৃতপক্ষে আমি খলপাবিলাকৰ মাজৰ ব্যৱধান আঁতৰাই প্ৰকৃততে এখন সমতাপূৰ্ণ সমাজ যেতিয়ালৈকে গঠন কৰিব নোৱাৰিম তেতিয়ালৈকে বোধ কৰো আমি এইটো ক্ষেত্ৰত বৰ আশাও কৰিব নোৱাৰিম সেইটো ক্ষেত্ৰত সচেষ্ট হ'ব লাগিব
আমি যিহেতু ডমেষ্টিক ভায়োলেন্সৰ কথা ক'লো আৰু যিহেতু যে COVID-19 চলি আছে, গৃহবন্দিত্বও কিছু কিছু ক্ষেত্ৰত চলি আছে, লকডাউনো কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই, এই সময়ছোৱাত চাব দেই বৃদ্ধি যে পাইছে নেকি? বৃদ্ধি পাইছে। লকডাউনৰ সময়ত আমাৰ মহিলাসকলৰ এই যে ঘৰুৱা হিংসাৰ পৰিমাণটো বৃদ্ধি পাইছে নে নাই পোৱা, সেইটো এটা বৰ আমোদজনক খবৰ। মই আপোনালোকক দিব খুজিছো এইটো যে আমাৰ হিন্দু গ্ৰুপ, আমাৰ পেপাৰখন যে আছে হিন্দু গ্ৰুপে এটা সমীক্ষা চলাইছিলে আৰু সেই সমীক্ষা চলাওতে তেওঁলোকে আমাৰ এই বৰ্তমান 2020 চনৰ 25 মাৰ্চৰ পৰা লকডাউন যে দিছিলে 25 মাৰ্চৰ পৰা এপ্ৰিল মে'ৰ 31 তাৰিখলৈকে তেওঁলোকে পালে যে কিমান সংখ্যক আছিলে তেওঁলোকৰ 1400, যদি মোৰ ভুল হোৱা নাই 1455 বোধ কৰো 1455 গৰাকী মানুহক আচলতে ৰেকৰ্ড কৰিছে ঘৰুৱা হিংসা হৈছে বুলি সেই মহিলাসকলে তেওঁলোকে পুলিচৰ ওচৰত ৰিপৰ্ট কৰিছে আৰু গোচৰ দাখিল কৰিছে, নিজৰ মানুহৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। আচ্ছা, এতিয়া কথা হ'ল কি এইটোনো বেছি নে কম? হিন্দু গ্ৰুপৰ কৈছে, ষ্টাডি গ্ৰুপে কৈছে যে এইটো বহুত বেছি। এই একে সময়ছোৱাতে যোৱা 10 বছৰ তাৰমানে 2020 চন নহয়, 2020 চনৰ আগৰ 10টা বছৰত এই সময়ছোৱাৰ ভিতৰত যিমানবোৰ ঘটনা ঘটিছিল প্ৰত্যেক বছৰে এই ফিগাৰটোতকৈ কম ঘটনা ঘটিছিল, কম ঘৰুৱা হিংসাৰ ঘটনা সংঘটিত হৈছিল। ঘৰুৱা হিংসা কিহৰ কাৰণে বেছি হৈছে? বেছি হৈছে এইটো কাৰণে যে বহুতৰ ইনকামৰ পথ বন্ধ হৈ গৈছে, বহুতৰ ভিতৰতে সোমাই থাকি আমনি লাগিছে, মহিলাগৰাকীয়েও চাকৰি হেৰুৱাইছে, গতিকে মানুহ তিক্ততাপূৰ্ণ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু এই তিক্ততাপূৰ্ণ পৰিৱেশৰ সহজ উপায় ভগা দাড়িত উৰহৰ খং জাপি দিয়া। সেইটো কাৰণতে মহিলাসকল অধিক পৰিমাণে এই কভিড পিৰিয়ডত বৰ্ধিত ঘৰুৱা হিংসা সংঘটিত হৈছিল এই পিৰিয়ডটোত। আৰু এটা সেইটো কাৰণতে কোৱা হয় যে এই মহিলাসকলে যে এই যে যিটো ফিগাৰ কৈছে যে এই সময়ছোৱাত ইমানখিনি মানুহে ৰিপৰ্ট কৰিলেগে, এই ৰিপৰ্ট কৰিবলৈ কিন্তু যাব লাগিব। হয়, তাত তেওঁলোকৰ প্ৰাণৰ মমতাৰ কথাও আছে, কেতিয়াবা তেওঁলোকে তাৰ অধিক বিপদত পৰিব পাৰে, কিন্তু অধিক বিপদত পৰিলেও এটা কথা আমি মানিব লাগিব যে প্ৰকৃততে এই ধৰণেৰে কোনোবা যদি সাহস কৰি ওলাই নাহে তেতিয়াহলে কিন্তু ইয়াৰ সমাধানৰ পথো ওলোৱাৰ সম্ভাৱনা কমি যায়। মই এটা সৰু উদাহৰণ আপোনালোকক দিব খুজিছো। এই যে আমাৰ 2016 চনত আমাৰ কলেজত, জেবি কলেজত আমি এখন বিশেষ সভা পাতিছিলো, ঠিক সভাও নহয় ৱৰ্কশ্বপো নহয়, তাৰ ভিতৰৰে কিবা এটা। তালৈ যিমানখিনি মানুহ নিমন্ত্ৰিত হৈছিল সকলোবিলাক এনে মহিলা, যিসকল মহিলা যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা আহিছিলে, নিমাতীৰ পৰা এইফালে খঙিয়ালৈকে, এইফালে তিতাবৰলৈকে, এইফালে মৰিলৈকে 115 গৰাকী মহিলা আছিল। এনে মহিলা যিসকল মহিলাক প্ৰায় প্ৰতিদিনে নিজৰ ঘৰত মদ্যপায়ী স্বামীৰ দ্বাৰা অত্যাচাৰিত হয়। তাৰ ভিতৰত এগৰাকী মহিলা, সেইসকলে প্ৰবক্তাও আছিলে, কোনো বিশিষ্ট অতিথি নাই। তাৰ ভিতৰত এগৰাকী মহিলাই মাইক্ৰফোনৰ ওচৰলৈ আহি কলে যে মাইক্ৰফোনৰ সন্মুখত কথা কোৱা জীৱনত এয়া প্ৰথম, আৰু মই এইখন সভালৈ আজি আহিছো বুলি মোৰ ঘৰৰ মানুহজনে নাজানে। তেওঁ ৰাতিপুৱাই বজাৰলৈ ওলাই গৈছে, গধূলিহে ঘূৰি আহিব। গধূলি ঘূৰি আহি যেতিয়া তেওঁ গম পাব যে মই এইখন সভালৈ আহিছো, তেতিয়া তেওঁ মোক পিটিব। তথাপি মই আহিছো। কাৰণটো হৈছে এনেওতো তেওঁ মোক সদায় পিটে। এইটো কথা কম গুৰুত্বপূৰ্ণ কথা নহয়। এই গুৰুত্বপূৰ্ণ কথাটোৰ কাৰণে হয়তো
কেতিয়াবা আমি আশা কৰিব পাৰো যে ভৱিষ্যতে সাহসৰ সৈতে যদি ওলাই আহে মানুহবিলাক, তেতিয়াহ'লে ইয়াৰ পৰিমাণ, ঘৰুৱা হিংসাৰ পৰিমাণ, আমি বিশেষকৈ ঘৰুৱা হিংসাৰ ক্ষেত্ৰত কৈছো, এনেকুৱা ধৰণৰ পৰিমাণ এই কেছটোত, এই বিষয়ত অকমান কমাৰ সম্ভাৱনা আছে। ঘৰুৱা হিংসাৰ আৰু এটা কাৰণ আছে। আৰু এটা কাৰণত আমি ক'ব পাৰো যে এনেকুৱা ধৰণে কমি যাব পাৰে প্ৰতিকাৰৰ উপায়, সমাধানৰ উপায়। ওচৰ চুবুৰীয়া সকলে বা জেনেৰেল পিপলে অকমান দায়িত্ব ল'ব লাগিব। যাৰ ঘৰত অত্যাচাৰিত হৈছে, মহিলাগৰাকীৰ কান্দোন শুনিছে, পিটিছে বুলি পেলাই, শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে বুলি কাষৰ মানুহবোৰে গম পাইছে, কিন্তু নিৰ্বিকাৰ হৈ থাকিলে সমস্যাৰ সমাধান নোলায়। কেৱল মহিলাগৰাকীয়ে সাহসী হলে নহব, ওচৰৰ মানুহ প্ৰতিবেশীও সাহসী হব লাগিব, আৰু তেওঁলোকে বিভিন্ন ধৰণেৰে তাক প্ৰতিহত কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হব লাগিব। বিভিন্ন দেশৰ দুটা কথা মই আপোনালোকৰ আগত উল্লেখ কৰিব খুজিছো। এটা ফ্ৰান্সৰ আৰু এটা স্পেইনৰ। এই দুটা ঘটনাত দুই ধৰণৰ ঘটনা সংঘটিত হৈছে। যে এজন প্ৰতিবেশীয়ে সদায় কাষৰ মানুহ ঘৰত মহিলাগৰাকীক অত্যাচাৰ কৰা শুনে, তেওঁৰ কান্দোন ভাঙিহে আহে, ঘন্টাৰ পিছত ঘন্টা চিঞৰ বাখৰ হয়। তেতিয়া তেওঁলোকে কৰে কি, ওচৰলৈ গৈ পেলাই নক কৰে, দৰ্জাত নক কৰে, দৰ্জাত টোকৰ দিয়ে বা কলিং বেলটো বজায়। কলিং বেলটো বজাই দিলে অলপ সময়লৈ সেই কান্দোন, সেই অত্যাচাৰ স্তব্ধ হয়, আৰু তাৰ পিছতে তেওঁলোকে সেই মানুহজনে, যিজনে অত্যাচাৰ কৰি আছিল, সেই মানুহজনে তেখেতক সোধে কি হল। তেওঁ কয় যে আপোনাৰ ঘড়ীত কেইটা বাজিছে? তেওঁ ঘড়ীটোলৈ চাই কয় যে 5:40। তেতিয়া এই নক কৰা মানুহজনে কয়, আপোনাৰ ঘড়ীটো লেট চলিছে 1 মিনিট। এনেকে বুলি কৈ গুচি আহে। এইটোৱে তেওঁ ষ্ট্ৰাইক কৰে, আৰু ষ্ট্ৰাইক কৰাৰ কাৰণে তেওঁ কেতিয়াবা কিহৰ কাৰণে আহিলে এনেধৰণৰ ষ্ট্ৰাইক কৰিবলৈ, শুদ্ধ পথৰ কেতিয়াবা এটা শুদ্ধ দিশৰ ফালে যায়গৈ বা যোৱাৰ আশাও থাকে। এতিয়া কিহৰ কাৰণে মই দুটামান কথা আপোনালোকক আগতে মনত ৰাখিবলৈ কৈছিলো সেইটো কওঁ। NCRBৰ 2019 বাৰ্ষিক প্ৰতিবেদন মতে সাম্প্ৰতিক বছৰবোৰত ধৰ্ষণৰ দৰে গোচৰবোৰ পুলিচক ৰিপৰ্ট কৰাৰ ক্ষেত্ৰত থকা জনসাধাৰণৰ ইচ্ছা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হিচাপে এতিয়া ধৰ্ষণৰ গোচৰবোৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। গোচৰ ৰুজু কৰাৰ পৰিমাণ বাঢ়ি গৈছে, সেইকাৰণে ধৰ্ষণৰ গোচৰ কমিছে। 2019 আৰু 2018 তাৰতম্যটো সেইটো কাৰণে আমি দেখিছো বুলি মই ভাবিছো। শেষত এটা ৰাজনৈতিক উপায়, যিহেতু আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, সেইকাৰণে ৰাজনৈতিক উপায় এটাৰ কথা মনলৈ আহিছে। সেইটো হৈছে যে আমাৰ যি ৰাজনীতিত নামিছে, তেওঁলোকে দেখোন পংকিলতাপূৰ্ণ কিছুমান ব্যৱস্থা লোৱাহে আমি দেখিছো। গতিকে আমি যিসকল সাধাৰণ ভোটাৰ, সেই ভোটাৰসকলে আমি নটা বেছিকৈ এপ্লাই কৰিব লাগিব। প্ৰশ্ন হ'ব, নটা বেছিকৈ এপ্লাই কৰিলে কি হ'ব? নটাত ভোট দিলে হ'ব কি? নটাত ভোট দিলে এইটো হ'ব যে এতিয়া হয়তো নটা ভোটবিলাক কাউণ্ট ইমানটা হৈছে, কিন্তু মূল যিটো ৰিজাল্টত সেইটো কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু লাহে লাহে হয়তো এদিন পৰিৱৰ্তন হ'ব যে নটাই 80% হৈছে, নটাই 70% হৈছে। তেতিয়া চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে নটাত যদি এটা নিৰ্দিষ্ট সংখ্যাতকৈ বেছি ভোট পৰে, তেতিয়াহ'লে এইটো সমষ্টিত আমি এজনো উপযুক্ত মানুহ নাই বুলি ধৰি লৈ ইলেকশ্যনটো বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগিব। এইটো এটা উপায় হ'ব পাৰে বুলি মোৰ মনলৈ আহিছে। নতুন এডুকেশ্যন পলিচিত এটা কথা কৈছে, নতুন শিক্ষানীতিত, যে সকলো শিশুকে যন্ত্ৰ নহয় সম্পদ কৰিব লাগিব, এই বুলি পেলাই কৈছে। সম্পদ কেনেকে হ'ব? কেৱল নীতি তৈয়াৰ কৰিলে হ'বনে? নীতি শিক্ষা আমি দিব লাগিব, মানুহ হ'বলৈ শিক্ষা দিব লাগিব। তাৰ দায়িত্ব কেৱল শিক্ষকসকলে নহয়, অভিভাৱকসকলেও ল'ব লাগিব। মাতৃ গৰ্ভতে শিকি আহে আজিকালি। গতিকে এই সকলোৰে সন্মিলিত প্ৰচেষ্টাত ক্ৰমেহে আমাৰ দৰে সমাজত এই অবাঞ্ছিত ঘটনাবিলাক এদিন নাইকিয়া হ'ব বুলি আমি আশা কৰিব পাৰো। মই বোধ কৰো সময়তকৈ বেছি সময় ললো অকমান, তাৰ কাৰণে ক্ষমা কৰিব। এইখিনিকে কৈ আপোনালোকৰ
সুবিধাটো মোক দিয়াৰ কাৰণে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো। ধন্যবাদ। ধন্যবাদ ছাৰ। আপুনি খুব সুন্দৰভাৱে কথাবোৰ আমাৰ ওচৰত স্থাপন কৰিলে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তেওঁলোকৰ জানিবলগীয়া যদি কিবা থাকে বা কিবা মতামত মন্তব্য যদি আগবঢ়াব বিচাৰিছে বা ছাত্ৰ ছাত্ৰীসকলৰ বাহিৰেও আমাৰ মাজত শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকল উপস্থিত আছে, তেওঁলোককো অনুৰোধ জনাইছোঁ তেওঁলোকৰ মনত অহা কথাবোৰ অৱগত কৰে যেন। ছাৰে আৰম্ভণিতে কৈছে এয়া মনোলগ নহয়, আচলতে ডায়লগ, আলোচনা। আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকল তথা আমাৰ অন্যান্য শিক্ষক শিক্ষয়িত্ৰী অধ্যাপিকাসকলক অনুৰোধ জনাইছোঁ তেওঁলোকৰ মন্তব্য ৰাখে যেন। তেওঁলোকে প্ৰশ্ন উত্থাপন কৰাৰ আগত বা তেওঁলোকৰ মন্তব্য দিয়াৰ আগত ছাৰক আচলতে মই দুটামান কথা আৰু ছাৰৰ পৰা জানিব বিচাৰিম। মোৰ মনত আছে, আমাৰ বহুতে হয়তো গম পায় যে ছাৰে এটা সময়ত উইচ হাণ্টিঙৰ লগত জড়িত বহুতো কাম কৰিছিল। ডাইনী হত্যাৰ ৰোধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল। তিনিচুকীয়াত গৈ অধ্যয়ন কৰিছিল, গোটেই কথাবোৰ চাইছিল তেখেতলোকে আৰু বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল। আৰু উইচ হাণ্টিঙো এতিয়া মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাসমূহৰ অন্যতম ঘটনা। এই বিষয়ে যদি ছাৰে আমাক কিছু কথা কয়, ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি ভাবিছোঁ। ছাৰ শুনা মই পাইছেনে বাৰু? এটা এটাকে লৈ লওঁ নে প্ৰশ্নবিলাক একেলগে লৈ ল'ম? তোমাৰ প্ৰশ্নটো মই আগতীয়াকে লৈ লওঁ, তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ যদি আহে হয় সেইবিলাক ছাৰ। ল'ম বাৰু। হয় ছাৰ। কথাটো এনেকুৱা হয়, উইচ হাণ্টিঙে আকৰ্ষণ কৰিছিলে, কিন্তু মহিলাৰ প্ৰতি মহিলা আৰু পুৰুষ দুয়োৱে তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়, কিন্তু মহিলাৰ সংখ্যা প্ৰায় 97%, 3% পুৰুষ তাৰ দ্বাৰা আক্ৰান্ত হয়। উইচ হাণ্টিংটো এটা ডাঙৰ বিপদৰ কাৰণটো হৈছে, আমি তিনিচুকীয়াত যিটো উল্লেখ কৰিছে যে তিনিচুকীয়াৰ ডুমডুমাত আমি এটা আমি চাৰ্ভে কৰিছিলো। আচৰিত হৈছিলো তাত চাৰ্ভে কৰি পেলাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলেই তাত সেইটো চাৰ্ভে কৰিছিলে। আচৰিত এইটো কাৰণে হৈছিলো যে উইচ হাণ্টিংটো এটা প্ৰথম প্ৰশ্নাৱলীখনত কেইটামান প্ৰশ্ন আছিলে। এটা প্ৰথম প্ৰশ্নটো হৈছে যে এই উইচ হাণ্টিংটো এটা সমাজৰ কাৰণে এটা বিষাক্ত বস্তু, বিষাক্ত ব্যৱস্থা বুলি আপুনি অনুভৱ কৰেনে? নে ইয়াক সাধাৰণ ব্যৱস্থা এটা বুলিয়েই অনুভৱ কৰে? আমি 110 ঘৰ মানুহৰ আমি আলোচনা চাৰ্ভে কৰিছিলো। তাৰ প্ৰায় more than 60% মানুহে আমাক ক'লে যে উত্তৰটো দিছে যে এইটো স্বাভাৱিক কথা। এইটো স্বাভাৱিক কথা এইটো কাৰণে যে যাৰ কাৰণে সমাজত হেৰি হৈছে, দুৰ্গতি হৈছে, মানুহ মৰিছে, আইসকলে দেখা দিছে, গৰুৰ চবকা বেমাৰ হৈছে, এই সকলোবিলাকৰ কাৰণে দোষী যদি এজনেই থাকে, তেওঁক বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাটো অতি স্বাভাৱিক, আমি ল'ব লাগিব। এইটো তেওঁলোকৰ কাৰণে এটা আমাৰ তেওঁলোকৰ পৰা পোৱা উত্তৰ। আৰু তাৰ ভিতৰত সেই 110 ঘৰ মানুহৰ ভিতৰত প্ৰায় 3 ঘৰ মান মানুহ, 2 ঘৰ নে 3 ঘৰ মানুহে আমাক ক'লে যে আমি কথাটো অকণ উপলব্ধি কৰো, যেতিয়া উইচ হাণ্টিং হৈ থাকে তেতিয়া মানে মাৰপিট কৰি থাকে, অত্যাচাৰ কৰি থাকে, 2 দিন ধৰি 3 দিন ধৰি পেলাই তাত সত্যৱতী মৰাণ নামৰ এগৰাকী মহিলাৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে। আৰু সেই সত্যৱতী মৰাণ আজিও গাঁওখনৰ পৰা বহিষ্কৃত। কিন্তু তেওঁক প্ৰাণে নামাৰিলে, 2 দিনৰ শাস্তিৰ পিছতো তেওঁ নমৰিলে, কিন্তু পুলিচে হস্তক্ষেপ কৰিবলৈ আহিলে 2 দিনৰ পিছত। মন কৰিবলগীয়া কথা। আৰু পুলিচৰ হস্তক্ষেপৰ পিছত তেওঁক গাঁৱৰ মানুহে ক'লে, ঠিক আছে আপোনালোকে এই মানুহগৰাকীক বচাবলৈ আহিছে, কিন্তু তাইক আমি গাঁৱত থাকিবলৈ নিদিওঁ। আজিও তেওঁ বাহিৰতে আছে। মই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই তেওঁৰ সেই কৰ্দৈগুৰি গাঁওখনৰ কাম শেষ হোৱাৰ পিছত তেওঁৰ ঘৰলৈ গৈ তেওঁক অকণমান আমাৰ নিজাববীয়াকৈ সম্বৰ্ধনা জনাইও আহিছো, সেই তথাকথিত ডাইনী গৰাকীক। এনেকুৱা ধৰণৰ ভুল ধাৰণা আছে। এইখিনি ভুল ধাৰণাও আমি তাৰমানে যদি কেনেবাকে মানুহৰ মনৰ পৰা আঁতৰাব নোৱাৰো, শিক্ষিত ব্যক্তি তথাপি উপযুক্ত ধৰণৰ শিক্ষা তেওঁলোকে পোৱা নাই, সেইকাৰণেই এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আছে। ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সমাজকো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি আটাইয়ে তাৰ প্ৰতি দায়িত্ব ল'ব লাগিব। ধন্যবাদ। ধন্যবাদ ছাৰ।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ প্ৰশ্ন যদিহে প্ৰত্যক্ষভাৱে কৰিব বিচৰা আনমিউট কৰি প্লে কৰা আৰু কোনো ষ্টুডেণ্টে ইচ্ছা কৰিলে চাট বক্সতো লিখিব পাৰা মই আমাৰ মহাবিদ্যালয়ৰ আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকো অনুৰোধ জনাইছো তেওঁলোকৰ যদি কিবা প্ৰশ্ন কৰিবলগীয়া থাকে বা কিবা যদি আপোনালোকে সংযোজন বিয়োজন কৰিব বিচাৰিছে আপোনালোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছো মই ছাত্ৰ ছাত্ৰীসকলক আৰু উপস্থিত শিক্ষক বন্ধুসকলকো অনুৰোধ কৰিছো যে এইটো কথা সকলোৱে উপলব্ধি কৰে যে আমিতো পাৰফেক্ট কোনো ব্যক্তি হ'ব নোৱাৰে আপোনালোকে যদি কেনেবাকৈ আমাক সংযোজন বিয়োজন কৰাত সহায় নকৰে তেতিয়াহ'লে মোৰ অধিকাৰ আচলতে মোৰ মানৱ অধিকাৰ ৰাইট টু নো ফ্ৰম ইউ আপোনাৰ পৰা জনাৰ মোৰ অধিকাৰ সেই অধিকাৰটো আপোনালোকে খৰ্ব কৰাৰ নিচিনা হ'ব আপোনালোক আগবাঢ়ি আহক অনুগ্ৰহ কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিবা প্ৰশ্ন আছে যদি কৰা ছাত্ৰ ছাত্ৰীসকলে এইটো কেতিয়াও ভাবিব নালাগে দেই যে মই কিবা প্ৰশ্ন এটা কৰিম এইটো উপযুক্ত প্ৰশ্ন নহ'ব পাৰে কি বুলি ভাবিব মানুহে তেনেকুৱা ধৰণৰ কথা কেতিয়াও নাভাবিবা প্ৰতিটো কুৱেশ্যনেই মূল্যৱান বিচাৰিব জানিলে প্ৰতিটো প্ৰশ্নতে বেলেগ বেলেগ পথৰ সন্ধান পোৱা যায় গতিকে যি মনলৈ আহিছে তেওঁলোকক মই সুধিবলৈ অনুৰোধ কৰিছো তোমালোকৰ চাৰিওফালে হৈ থকা এনেকুৱা ঘটনাবোৰ ক'ব পাৰা যিবোৰ তোমালোকে দেখা পাইছা যিবোৰ আমাৰ আলোচনাত এতিয়ালৈকে স্থান পোৱা নাই ধৰা আমি আলোচনা কৰা বিষয়সমূহৰ বাহিৰেও কিবা কুৱেশ্যন মানে তোমালোকে পৰিৱেশ দেখিছা যিটো পৰিৱেশত তোমালোকে অনুভৱ কৰিছা যে মহিলাৰ প্ৰতি হিংসা হৈছে তোমালোকে যদি সেই ধৰণৰ কথাবোৰ কোৱা আমাৰ সুবিধা হ'ব ছাৰ এটা প্ৰশ্ন উত্থাপন কৰিছে গীতুমণিয়ে তেওঁ কৈছে বৰ্তমান সময়ত নাৰী শিক্ষাৰ বহুতো প্ৰয়োজন আছে গতিকে এই শিক্ষাৰ ওপৰত অলপ কৈ দিব নেকি ছাৰ নাৰী শিক্ষা মহিলাৰ ওপৰত হোৱা হিংসাৰ বিৰুদ্ধে নাৰী শিক্ষাই কেনেদৰে সহায় কৰিব পাৰে আৰু কিবা প্ৰশ্ন আছে নি ছাত্ৰ ছাত্ৰীসকলৰ চেট বক্সত কুৱেশ্যনটো নাৰী শিক্ষা লাগিব অগ্ৰাধিকাৰ ভিত্তিত লাগিব আমি সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত এখন সমাজ বুলি দাবী কৰো কিন্তু প্ৰকৃতপক্ষে যিহেতু আমি সমান নহয় অসমান আৰু বিশেষকৈ এই ঘটনাবিলাকে দেখুৱাই দিছে যে নাৰী আৰু পুৰুষ আচলতে প্ৰকৃতপক্ষে যে সমান এই কথাটো ভাৰতীয় মানুহে নিজৰ মনৰ ভিতৰত সোমোৱাই ল'বলৈ টান পায় গতিকে নাৰীক আগুৱাই নিবৰ কাৰণে বিশেষ কিছুমান ব্যৱস্থা কৰিব লাগিব বুলি পেলাই মই ভাবো আৰু এই ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰ নহয় যিবিলাক সামাজিক অনুষ্ঠান আছে NGO আছে চিভিল সোসাইটি অৰ্গেনাইজেশ্যন আছে আমাৰ দৰে আমি জ্যেষ্ঠ নাগৰিকসকল যে আছো ৰিটায়াৰমেণ্টৰ পিছত আমি ঘৰত যে বহি আছো সেই সকলেও এই দায়িত্ব ল'ব লাগে আৰু পিছপৰা যিখিনি ব্যক্তি আছে যিহেতু নাৰীসকল এই ক্ষেত্ৰত পিছপৰা তেখেতসকলক বিশেষকৈ আগবঢ়ালৈ লৈ যাবৰ কাৰণে কিছুমান ব্যৱস্থা হাতত ল'ব লাগে মই ভাবো যে অৰ্থনৈতিক ক্ষেত্ৰত যদি নাৰীসকলক স্বাৱলম্বী কৰিব পৰা হয় অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী কৰিব পাৰিলেও এই বৈষম্যবিলাক কিছু আঁতৰিব সমতা প্ৰতিষ্ঠা হোৱাৰ ৰাস্তা অধিক পৰিমাণে মুকলি হ'ব আপোনালোকে মন কৰিব যে অৰ্থনৈতিক ব্যৱধান থাকিলেহে ঘৰুৱা হিংসাৰ ক্ষেত্ৰত এগৰাকী নাৰী বেছিকে বলি হোৱাৰ তেওঁ ভিক্টিম হোৱাৰ সম্ভাৱনা থাকে আৰু সমাজত অন্য ধৰণৰ যিবিলাক আমাৰ নাৰী হিংসা ধৰ্ষণৰ দৰে নাৰী হিংসা আছে সমাজৰ ক্ষেত্ৰত ঘৰৰ ভিতৰত নহয় সেইবিলাকৰ ক্ষেত্ৰত
আমি এই সকলো শ্ৰেণীৰ মানুহকে নৈতিক মূল্যবোধ বা তেওঁলোকে চৰিত্ৰ গঠনৰ শিক্ষা এনেকুৱা ধৰণৰ শিক্ষাবিলাক দিবলৈ আমি ব্যৱস্থা হাতত ল'ব লাগিব বুলি মই ভাবো। নাৰীসকলক সুকীয়াকে তেওঁলোকৰ কাৰণে ব্যৱস্থা লোৱাৰ প্ৰয়োজনটো আছেই। লগতে কেৱল নাৰীসকলেই উপযুক্ত শিক্ষাৰে শিক্ষিত বা স্বাৱলম্বী বা ধৰি লওক যদি কেনেবাকে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম হৈছে কেৱল তেওঁলোক হ'লেই নহ'ব। যিসকল অসাধু মনৰ ব্যক্তি তেওঁলোকৰ মনৰ সেই অসাধুতাখিনি নাইকিয়া কৰিবৰ কাৰণে আচলতে চেষ্টা কৰিব লাগিব। তাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। চৰকাৰে কেতিয়াও অকলে নোৱাৰে। উপযুক্ত শিক্ষা যিটো কথা কোৱা হয় আমাৰ স্কুলীয়া শিক্ষা কলেজীয়া শিক্ষা এইবিলাকৰ দ্বাৰাও দুৰ্ভাগ্যজনক কথা যে চৰিত্ৰ নিৰ্মাণ নহয়। সেইকাৰণে সমাজৰ সকলো অংশৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন NGO বিলাক সেই সকলকো এইবিলাক দায়িত্ব কনষ্টেণ্টলি কাউন্সেলিং কৰিবৰ কাৰণে পেৰেণ্টছ বিলাকক কাউন্সেলিং কৰিবৰ কাৰণে কনষ্টেণ্টলি ব্যৱস্থা হাতত ল'ব লাগিব। লগতে এটা কথাও ভাবো ধৰ্মৰ এইবিলাক ক্ষেত্ৰত ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু ধৰ্মৰ বিলিকাও আমি দেখিছো কিছু যেন আমাৰ সমাজত পথভ্ৰষ্ট হৈছে। ধৰ্ম যেন কিছু সংকীৰ্ণতাত সোমাই পৰিছে। এই সংকীৰ্ণতাবোৰ নাইকিয়া কৰি পেলাই ধৰ্মক বহল ভিত্তিত প্ৰতিষ্ঠিত কৰিব পাৰিলেও নীতি শিক্ষাৰ বহুত উমান পাব পৰা যাব আৰু তাৰ দ্বাৰা আমাৰ ৰাইজ বলিয়ান হ'ব পাৰিব বুলি আমাৰ ব্যক্তিসকল বলিয়ান হ'ব পাৰিব বুলি পেলাই চৰিত্ৰ নিৰ্মাণ কৰিব পাৰিব বুলি পেলাই মই আশা কৰোঁ। প্ৰশ্ন কৰাৰ কাৰণে ধন্যবাদ দিছো দেই। নিতু ন তোমাৰ নাম আছিলে? নিতু? গীতুমণি ছাৰ। হয় 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 হয়। আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে ৰেখা দাসে। খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ছাৰ বৰ্তমান সময়ত আমাক ৰক্ষা কৰিবলগীয়া মানুহেই আমাৰ নাৰীৰ জীৱনৰ ৰাক্ষস হৈ পৰিছে। এই অৱস্থাত আমাৰ কেনেকৈ জীৱনত আগবাঢ়িম? যিসকল ৰক্ষক তেওঁলোকে আচলতে নাৰীৰ অধিকাৰ ভংগ কৰিছে, নাৰীৰ ওপৰত হিংসা কৰিছে, হিংসাত্মক উপায় অৱলম্বন কৰিছে, সেই বিষয়ে তেখেতে কৈছে। হয় 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 মই বুজি পাইছো। মই অকমান এই বিষয়ত আমি কথাখিনি কৈ যাওঁতে কৈছিলো যে কিছু সাহস দেখুৱাব লাগিব। কিন্তু লগতে মই এটা কৌশনো কৈছো। কৌশন মানে অকমান সাৱধান বাণী এটাও সোমাই দিব খুজিছো। ভল্টেয়াৰ নামৰ দাৰ্শনিকজনে কৈছিলে it is very dangerous to go through the right path when the government is wrong. চৰকাৰ যেতিয়া বিপথে পৰিচালিত হৈ আছে তেতিয়া তুমি যদি সত্য পথত যাবলৈ আগবাঢ়া তেতিয়া তোমাৰ কাৰণে বিপদ আহিব পাৰে। ভেৰি ডেঞ্জাৰাছ। আৰু যদি আমাৰ ঘৰুৱা শিক্ষালৈ যদি আমাৰ ৰেখাই যেনেকে প্ৰশ্নটো সুধিছে ঘৰুৱা হিংসালৈ যদি আমি লৈ আহোঁ ঘৰতো এখন চৰকাৰ থাকে। ঘৰত ক্ষুদ্ৰ চৰকাৰ এখন থাকে। আমি হেড অফ দ্য ফেমিলি বুলি কওঁ আৰু মেলজনকে হেড অফ দ্য ফেমিলি বুলি কওঁ। মেলজনে যদি অত্যাচাৰ কৰিছে হেড অফ দি ফেমিলি চৰকাৰৰ মুৰব্বীজনে ঘৰৰ চৰকাৰৰ মুৰব্বীয়ে যদি কেনেবাকে উৎপীড়ন কৰিছে তেওঁ ভল্টেয়াৰৰ কথাত তাতো খাটে যে তেওঁৰ বিৰুদ্ধে যাবলৈ হলে তেতিয়া কিন্তু বিপদৰ সম্ভাৱনা থাকে। এইটো মই কৌশন দি দিছো। লগতে তথাপি কিন্তু সাহসী হ'ব লাগিবই। কাৰণটো হৈছে যদি আমি উপযুক্ত ধৰণেৰে আমাৰ নিজকে সুৰক্ষিত কৰি লৈ পেলাই সাহস প্ৰদৰ্শন নকৰোঁ তেতিয়াহ'লে দুষ্কৃতিকাৰীবিলাকৰ বুকুৰ সাহস বহুত বাঢ়ি যায়। আমি উপযুক্ত ধৰণেৰে তেওঁলোকক কাবু কৰিবৰ কাৰণে আমি আগবাঢ়িব লাগিবই। খালি মই ভল্টেয়াৰৰ কথাটো মনত ৰাখিবলৈ কৈছো। মই আমাৰ 2016 চনৰ আমাৰ সেই মধ্যপ্ৰায়ী স্বামীৰ হাতত সদায় প্ৰহিত হোৱা মহিলাগৰাকীৰ কথা মনত পেলাই দিব খুজিছো। তেওঁ জানে যে তেওঁ ঘূৰি গ'লে তেওঁক পিটিব, কিন্তু তথাপি তেওঁ আহিছে, আশা কৰি আহিছে ক'ৰবাত কিবা এটা অকণমান পৰিৱৰ্তন হয়ে বা এইটো আশা কৰি আহিছে। মহাত্মা গান্ধীৰ কথালৈও মনত পৰিছে। মহাত্মা গান্ধীয়ে কৈছে তুমি নিৰ্যাতিতও হ'বও পাৰা। সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তুমি সদায় এনেকে নাভাবিবা যে গোলাপ ফুলেৰে আবৃত কৰা ৰাস্তা মসৃণ পথ আছে তোমাৰ। তেনেকে নাই, কণ্টকময়। সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিটো ৰাস্তা আছে সেইটো কণ্টকময়। তাৰ ওপৰত খোজকাঢ়িবলৈ তোমাৰ যদি সাহস থাকে মইতো খালি লগতে এইটো ক'ম যে নিজৰ নিৰাপত্তা সুনিৰ্দিষ্ট কৰি লৈ
কিবা নহয় কিবা প্ৰকাৰেৰে তেনেকুৱা কণ্টকময় হলেও পথেৰে আগবাঢ়িবলৈ আমি সাজু থাকিব লাগিব। নাৰীৰ সুৰক্ষাৰ পথ প্ৰথমতে নাৰীয়ে পোহৰলৈ আনিব লাগিব। তাৰ পিছতহে সমাজ, তাৰ পিছতহে ওচৰ চুবুৰীয়া, তাৰ পিছতহে চৰকাৰ। ৰেখা, থেংক ইউ প্ৰশ্নটো কৰাৰ কাৰণে। স্যাৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে দেৱাংগ নাথে। তেওঁ কৈছে নাৰীৰ হিংসাৰ ঘটনাসমূহ কম কৰাৰ ক্ষেত্ৰত বেছি ভূমিকা কোনে গ্ৰহণ কৰিব লাগে? দেৱাংগ, মই বোধ কৰো তোমাৰ এইটো চেট বক্সতো দেখিছো প্ৰশ্নটো। তাৰমানে মই বোধ কৰো প্ৰশ্নটোৰ উত্তৰ ৰেখাত কওঁতে কথাখিনিত কলো চাগে। কোনে প্ৰথমে বেছিকে বা কোনে বেছিকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? তুমি বাহিৰৰ এজেঞ্চিৰ ওপৰত বৰকে নিৰ্ভৰ নকৰিবা। ধৰ্মানুষ্ঠান যি আমাক নীতি শিক্ষা দিব লাগে, শিক্ষানুষ্ঠান যি আমাৰ চৰিত্ৰ নিৰ্মাণ কৰিব লাগে, এই সকলোবিলাক বাহিৰৰ অনুষ্ঠানৰ ওপৰত বৰকে নিৰ্ভৰ নকৰিবা। তুমি নিজৰ ভিতৰৰ পৰা অহা শক্তিৰ, নিজৰ বুকুৰ ভিতৰৰ পৰা অহা শক্তিৰ কথা উমান লোৱা আৰু তুমি তেনেকেই আগবাঢ়িব লাগিব। তোমাক কিবা এটা শক্তিয়ে, ভিতৰৰ পৰা শক্তিয়ে আগলৈ আগবঢ়াই লৈ যাবলৈ অনুপ্ৰাণিত কৰিব লাগিব। সেই শক্তিটো যেতিয়া তোমাৰ অন্তৰত জাগৃত হ'ব, তেতিয়া জানিবা তুমি সত্যৰ ফালে আগবাঢ়ি গৈছা। হয়তো কণ্টকময় হ'ব পাৰে সেই পথ, কিন্তু তুমি সত্য প্ৰতিষ্ঠাৰ কাৰণেই আগবাঢ়ি গৈছা। গতিকে মই ভাবো যে প্ৰথমতে প্ৰচেষ্টাবিলাক নিজৰ ফালৰ পৰাই আহিব লাগিব। নাৰীয়েও নিজৰ ভিতৰৰ পৰা আহিব লাগিব, বা সচেতন ব্যক্তি হিচাপে দেৱাংগ তোমাৰো নিজৰ ভিতৰৰ পৰা আহিব লাগিব। ধন্যবাদ। স্যাৰ তৃষ্ণাক্ষী বৰাৰ এটা প্ৰশ্ন আছে, মই অকমান কৈ দিয়া। প্ৰশ্নটো তেওঁ লিখিছে যে স্যাৰ বৰ্তমান সময়ত সকলো ফালে ধৰ্ষণৰ মাত্ৰা বাঢ়িছে, এনেদৰে হলে আমি জীৱনত কেনেদৰে আগবাঢ়িম? ধৰ্ষণে নহয়, বিভিন্ন ধৰণৰ মানে নাৰী হিংসা বৃদ্ধি পাইছে আচলতে। এই ক্ষেত্ৰত আমি কি কৰা ভাল বা কেনেদৰে আগবঢ়া ভাল, সেই বিষয়ে যদি ছাৰে অকণমান কয়। কৃষ্ণাক্ষী, ইউ হেভ টু বি কচিয়াছ ইন এভৰি ষ্টেপ। তুমি চোৱা, এখন অভয়াৰণ্য, তাত সিংহও থাকে, বাঘো থাকে আৰু হৰিণাও থাকে। হৰিণাকেইটা নিৰপৰাধী, কিন্তু তাহাঁতৰ মঙহেই বৈৰী নহয়। সেইটো কাৰণে তাহাঁতি সিংহ বা মাংসভোজী বাঘ এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বৰকে নাথাকেই। তাৰ পিছতো যদি কেনেবাকে তেওঁ হৰিণাটো যদি কেনেবাকে সতৰ্ক হৈ থাকে, প্ৰতিটো মুহূৰ্ততে মই নেক্সট ষ্টেপ দিয়াৰ আগতে, এটা ষ্টেপ আগবঢ়াৰ আগতে মই পুনৰবাৰ সজাগ হ'ব লাগিব। ক'ৰবাত উমান পাওঁ নেকি বিপদৰ? যদি মই উমান পাওঁ, মই সেইটো দিশত নাযাওঁ। তেনেকুৱা ধৰণৰ প্ৰতিটো মুহূৰ্ততে সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিবই। কাৰণটো হৈছে আমি দুৰ্বল, কল দুৰ্বল, আমি দুৰ্বল নহয়, কিন্তু আমাক দুৰ্বল কৰি পেলোৱা হৈছে। নাৰীসকলৰ কথা কৈছো, নাৰীসকল কেতিয়াও দুৰ্বল নহয়, পুৰুষতকৈ সবল আৰু শক্তিশালী বুলি মই বিশ্বাস কৰোঁ। সেইটো এটা পিছত বেলেগে আলোচনা কৰিব পাৰিম আমি, কোন বেছি শক্তিশালী। নাৰী বেছি শক্তিশালী বুলি মোৰ পুৰা বিশ্বাস। তেনেকুৱা ক্ষেত্ৰত কিন্তু এতিয়া সজাই পেলোৱা হৈছে নাৰী দুৰ্বল। সেইটো কাৰণত যিহেতু দুৰ্বল বুলি সজাই পেলোৱা হৈছে, সেই ক্ষেত্ৰত আমি প্ৰতি মুহূৰ্ততে নিজৰ সজাগ আৰু সচেতন হৈ কৰ্তব্য ঠিক কৰি ললে আমি আগবাঢ়িব পাৰিম বুলি পেলাই, আমি সদায় সচেতন হৈ থাকিলে আমাৰ নিৰাপত্তা ৰক্ষা কৰিব বুলি পেলাই আমি ক'ব পাৰোঁ। দুটা কথা আৰু কওঁ দেই। এই দীক্ষিতা আছিলে ন? তুমি নহয়, বেলেগ এজন আছে। কৃষ্ণাক্ষীয়ে প্ৰশ্ন কৰিছিলে ছাৰ। এইটো চোৱা, তুমি এই নিৰ্ভয়াৰ কেছটো কিয় হ'ল বাৰু? তুমি মন কৰিবা, মৃত মানুহৰ বিৰুদ্ধে কথা ক'ব নাপায়। তেওঁৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈ পেলাই মই তুমি কোৱা প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে সেই কথাটো টানি আনিম। প্ৰায় জনশূন্য ৰাস্তা। তেনেকুৱা সময়ত তেওঁলোকে এখন বাছত উঠিছে। বাছখনো প্ৰায় মানুহ নায়েই। কেনেবাকৈ যদি তেওঁলোকৰ মনত সন্দেহ হলহেঁতেন যে ইয়াত উঠাটো ভাল হ'ব নে নহ'ব, তেনেকুৱা এটা চিন্তাই যদি তেওঁ মনলৈ আহিলহেঁতেন, বোধ কৰোঁ সেই মুহূৰ্তটোৱেই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'লহেঁতেন। উঠি দিয়াৰ পিছত বেলেগ ধৰণেৰে গতি কৰিলে। এই যে আকৌ তুমি ধৰা আমাৰ গহপুৰৰ কেছটো,
গহপুৰত সেই ছোৱালীজনীক নিমন্ত্ৰণ কৰিলে। মেট্ৰিকত পাছ কৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ 9টা ল'ৰাই পাৰ্টি দিবৰ কাৰণে নিমন্ত্ৰণ কৰিলে। ঘৰ এটালৈ নিমন্ত্ৰণ কৰিলে। প্ৰথমতে ঘৰ এটালৈকে গৈছিলে বুলি কোৱা হৈছে। তাৰ পিছতহে কাহিনী বেলেগকে মোৰ ল'লে। সেই 9টা ল'ৰাৰ ভিতৰত আটাইকেইটা ল'ৰাৰ চৰিত্ৰ ভাল নহয় বুলি ওলাইছে। এটা ল'ৰাৰ চৰিত্ৰটো একেবাৰে দাগী বুলি ওলাইছে। কেইবাখনো স্কুলত সি ৰাষ্টিকেট হৈছে, উলিয়াই দিয়া হৈছে তাক স্কুলৰ পৰা। এতিয়া সেই ল'ৰাকেইটাৰ লগত পাৰ্টি কৰিবলৈ তেওঁ যোৱা উচিত আছিলে নে নাই, আৰু এবাৰ যদি চিন্তা কৰি ল'লেহেঁতেন, তেতিয়া তেওঁৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আহিলেহেঁতেন। প্ৰতি মুহূৰ্ততে সজাগ আৰু সচেতন হৈ নাথাকিলে আমাৰ কাৰণে আচলতে বিশেষকৈ আমাৰ কৃষ্ণাক্ষী, মই কি কৈছো বুজিছা নহয়, প্ৰতি মুহূৰ্ততে আমি সজাগ হৈ থাকিব লাগিব, আৰু সেইটোৱে একমাত্ৰ উপায়। কৃষ্ণাক্ষী, ধন্যবাদ প্ৰশ্ন কৰাৰ কাৰণে। ছাৰ, মই এইখিনিতে কথা এটা সংযোজন কৰিব বিচাৰিছো। এইটো এটা দিশহে মাত্ৰ ছাৰ, নহয় জানো, যে মহিলাসকল সচেতন হৈ থাকিব, সেইটো এটা দিশহে, কিন্তু আচল সমাধানটো সেইটো কেতিয়াও নহয়। আচল সমাধান হৈছে আমি সকলোৰে মানসিকতা সলনি কৰিব লাগিব, যাতে এনেকুৱা ধৰণৰ পৰিৱেশৰে সৃষ্টি নহয় য'ত নেকি আমি অকমান দুৰ্বল হৰিণ এটা দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰো। সেই যিটো আমাৰ মনোবৃত্তি, সেইটো যেতিয়ালৈকে সলনি নহয়, তেতিয়ালৈকে হৰিণাৰ কাৰণে জীৱনটো সহজ হৈ নাথাকিব। আৰু তেনেকুৱা যদি হৰিণাৰ কাৰণে সংকটময় জীৱনেই থাকে, তেওঁলোকৰ এটা নৰ্মেল চিটুৱেশ্যন যদি নাথাকে, তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাটো বাধা আহিব। যিটো আমি অধিকাৰৰ কথাত কওঁ, যে অধিকাৰে আমাক সেই লাক্সাৰিটো দিছে যাতে আমি নিজৰ সেল্ফ বেষ্ট এটেইন কৰিব পাৰো। আৰু সেই লাক্সাৰিটো যদি আমি নাথাকো, অনবৰতে যদি আমি সজাগ হৈ থাকিবলৈ চেষ্টা কৰিহে থাকিবলগীয়া হয়। আমি যিটো কোৱা হয়, আমি গুৱাহাটী ইউনিভাৰ্চিটিত থাকোঁতে আমি কৈছিলো যে ছোৱালীৰ কাৰণে 6টা বজাতে লাইব্ৰেৰী বন্ধ, ল'ৰাৰ কাৰণে 12টা বজাত লাইব্ৰেৰী বন্ধ। 6টা বজাত লাইব্ৰেৰী ছোৱালীৰ কাৰণে বন্ধ নহয়, কিন্তু হোষ্টেলৰ গেট বন্ধ কৰি দিয়ে। এই ইনইকুৱেলিটিটো আপুনি কোৱা সমাধানে কিন্তু সেই ইনইকুৱেলিটিটো ক্ৰিয়েট কৰিব, যে ছোৱালীজনী আহিব, মই 8টা বাজি গ'ল, মোৰ জেৰক্স এটা কৰিব আছিলে, নাযাওঁ। সেই কথাটোও কিন্তু হ'ব ছাৰ। সেইকাৰণে আপুনি যিটো কথা কৈছে, সেইটো সেল্ফ ছেফটিৰ এটা মেজাৰ। এট দ্য এণ্ড কিন্তু সমস্যাবোৰ তেতিয়াহে সমাধান হ'ব, আমি যেতিয়া প্ৰতিজন ব্যক্তিয়েই বুজি পাওঁ যে এই ধৰণৰ ঘটনাবোৰ কৰিব নালাগে, আৰু প্ৰতিজন ব্যক্তিয়ে, পুৰুষ হওক নাৰী হওক, আমি চেষ্টা কৰো যাতে সমাজত এনেকুৱা ধৰণৰ ঘটনা নঘটে, বা এনেকুৱা ধৰণৰ যদি ঘটনা ঘটা দেখো, আপুনি যিটো উদাহৰণ দিছিলে কলিং বেল যিটো কোৱা হয়, আমি হুইচেল ব্লোৱাৰ বুলি যাক ক'ব পাৰো, যে তেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব ছাৰ, নহয় জানো ছাৰ? হয়, মই এইটো কথা সমৰ্থন কৰিছো। সমাজখন শুধৰাব পাৰিলেতো সকলো সমস্যাৰ সমাধান হৈ যায়। যেতিয়ালৈকে আমি সমাজখন শুধৰণি হৈছে বুলি ভাৱটো নহয়, তেতিয়ালৈকে সজাগ হৈ থাকিব লাগিব। মই তেনেকুৱা এটা কথা ক'ব খুজিছিলো। হয় ছাৰ, হয় ছাৰ। আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে জয়শ্ৰী হাজৰিকাই। ছাৰ, আজিকালি দেখা যায় যে এজনী ছোৱালীৰ জীৱনত সংঘটিত এনে ভয়ংকৰ ঘটনাৰ বাবে ছোৱালীজনী সংকটজনক অৱস্থাত থাকিলেও সেই ছোৱালীজনীৰ ভৱিষ্যতে কিবা অপকাৰ হ'ব বুলি বা ভৱিষ্যতৰ কথা ভাবি বহু কথাই লুকুৱাই ৰখা হয়, আৰু ইয়াত সমাজে কি ক'ব, কি ভাবিব, এই কথাকে বেছিকৈ গুৰুত্ব দিয়া হয়। মানুহৰ এই মানসিকতাৰ বাবে ভুক্তভোগীজন মানসিকভাৱেও বহুত ভাগি পৰে, অসুস্থ হৈ পৰে। মানুহৰ এই মানসিকতাক আমি কেনেকৈ সলনি কৰিব পাৰিম? কথাটো আগৰ প্ৰশ্নবিলাকৰ উত্তৰ দিওঁতে বা তুমিও আলোচনা কৰোঁতে সেইখিনি কথা ওলাইছে আচলতে। একেবাৰে গুৰি কথাটো হ'লগে, তুমি একদম নিৰ্ভয়কে থাকিব পৰা সমাজ এখন সৃষ্টি হ'ল, সেই ভাৱটো যেতিয়ালৈকে নাহে, তেতিয়ালৈকে কিছু সজাগ হৈ থাকিবৰ আমাৰ প্ৰয়োজন আছে। আৰু তুমি নিজে যেতিয়া কেছ এটা, যদি কিবা এটা গোচৰ দিবলৈ বা কাৰোবাক তোমাৰ বিৰুদ্ধে হোৱা অন্যায় আচৰণৰ কথা ক'বলৈ যাওঁতে বিপদ হ'ব বুলি পেলাই অনুভৱ কৰিছা, তেতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা, সেইটো একেষাৰে কৈ দিব নোৱাৰি। বিপদবিলাক আওকাণ কৰি পেলাই হ'লেও তুমি পুলিচৰ ওচৰলৈ যোৱা, বা বিপদবিলাক আওকাণ কৰি হ'লেও তুমি শুভাকাংক্ষীক কথাটো কোৱা, গাঁৱৰ মানুহক কথাটো কোৱা, তেনেকুৱা ধৰণৰ কথা এটা কৈ দিব নোৱাৰি। মই এইটো কাৰণে কৈ নিদিওঁ যে সেইটো প্ৰেক্টিকেল নহয় আচলতে, কিন্তু লগতে সদায় এটা কথা মনত ৰাখিব লাগে, এট দ্য বেক অফ ইয়ৰ মাইণ্ড এইটো থাকিব লাগে যে এই কথাটো মই সহজে গ্ৰহণ নকৰোঁ, আৰু উপযুক্ত সময়, সুবিধা, পৰিৱেশ পালে মই এই কথাটোৰ প্ৰতিবাদ কৰিম। তোমালোকে দেখিছানে,
মি টু নামৰ জাগৰণটো হ'ল যেতিয়া তাৰপিছত এতিয়া এনেকুৱা কিছুমান গোচৰ ওলাইছে 9 বছৰ 10 বছৰৰ পিছত এগৰাকী মহিলাই কোনোবা এজন প্ৰডিউচাৰ ডিৰেক্টৰৰ বিৰুদ্ধে গোচৰ দিছে যে 9 বছৰৰ আগতে তেওঁ মোৰ হাতখন চুইছিলে অনুচিত ধৰণেৰে 10 বছৰৰ আগতে তেওঁ মোক বেয়া প্ৰস্তাৱ দিছিলে বা মোক ধৰ্ষণ কৰিছিলে 10 বছৰৰ আগত 9 বছৰৰ আগত মন কৰিছানে কথাটো তাৰ মানে কথাটো হৈছে কি এনেকুৱা কথাটো যে যদি কেনেবাকে তাৰ মানে উপযুক্ত সুবিধা আহে দেৰিকৈ আহক লাগিলে জয়শ্ৰী দেৰিকৈ আহক লাগিলে কিন্তু সেই উপযুক্ত সুবিধাটোৰ সদ্ব্যৱহাৰ কৰিবলৈ মন বান্ধি থাকিব লাগে সুযোগৰ সন্ধানত থাকিব লাগে নিজৰ বিপদ এতিয়া থকাতকৈও বেছি কৰি পেলাই তেনে ধৰণৰ এটা ব্যৱস্থা লোৱাটো মই বৰ সাজেষ্ট নকৰিম তাৰ সলনি তুমি উপযুক্ত সময়ৰ সুযোগৰ সন্ধানত থাকিলেহে মই বেছি ভাল হ'ব বুলি অনুভৱ কৰিছো ধন্যবাদ স্যাৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে পৰি কলিতাই লিখিছে স্যাৰ নাৰী এগৰাকীয়ে নিজৰ সুৰক্ষাৰ কাৰণে বিপদৰ সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন আহি পৰিছে আৰু তাৰ বাবে নাৰী এগৰাকীৰ শাস্তি দিয়াটো উচিত হ'ব বুলি মই নাভাবো মই আসলে প্ৰসংগটো বুজি পোৱা নাই বাৰু এনেকুৱা এটা সময়ত নাৰী এগৰাকীক সাহস দিবলৈ এখন সমাজৰ বা চৰকাৰৰ কেনেকুৱা পদক্ষেপ হ'ব লাগে তাৰ বাবে এখন সচেতন সমাজ গঢ়ি তোলাত কেনেকৈ সহায়ক হ'ব অকমান তেওঁ কৈছে বাৰু কিবা এটা বিশেষ এটা কথা ক'ব খুজিছে এনেকুৱা যেন লাগিছে পৰি কথাটো এনেকুৱা প্ৰথমতে নিজৰ পৰা আৰম্ভ হ'ব লাগিব সৰুৰ পৰা আৰম্ভ হ'ব লাগিব তোমাক কোনেও নটিচ কৰা নাই কোনেও স্বীকৃতি দিয়া নাই তেনেকুৱা ধৰণেৰে এটা ব্যৱস্থা থাকিলেও তুমি তোমাৰ পৰাই আৰম্ভ কৰিব লাগিব প্ৰথমতে ঘৰখন ঠিক কৰা তুমি সমাজলৈ ওলোৱাৰ আগতে ঘৰখনৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সাপোৰ্ট নাপালে সমাজলৈ ওলাই আহিবলৈ এজনী ছোৱালীয়ে অসুবিধা পাব প্ৰথমতে যদি ঘৰখনৰ সকলোৰে মনোবৃত্তি পৰিৱৰ্তন কৰি ল'ব পৰা যায় সুস্থ মানসিকতা এটা সৃষ্টি কৰি ল'ব পৰা যায় তোমালোক পঢ়া শুনা ছোৱালী শিক্ষাৰ লগত জড়িত ছোৱালী তোমালোকৰ দৃষ্টিভংগীৰে ঘৰৰ বাকীখিনি মানুহৰ দৃষ্টিভংগী সলনি কৰিবলৈ প্ৰথমতে চেষ্টা কৰা আৰু যদি তুমি নিজে নাই পৰা কেনেবাকে তেওঁলোকৰ লগত যুক্তিত পৰা নাই বা অন্য ধৰণেৰে কিবা কথাত তেওঁলোকৰ লগত পৰা নাই তেতিয়াহ'লে তোমালোকে দেউতাক ক'বও পাৰা ঘৰত মানুহক ক'বও পাৰা মই দুগৰাকী ছোৱালী তোমালোকৰ ওচৰলৈ আলোচনাৰ কাৰণে এদিন আনিম তোমালোকে অকণমান আলোচনা কৰিবাচোন এনেকুৱা ধৰণেৰো চেষ্টা কৰিব পাৰা মই ক'ব খুজিছো যে প্ৰথম কিন্তু কামটো পৰিয়ালৰ পৰা আৰম্ভ হ'ব লাগিব সমাজ গঠন হয় পৰিয়ালৰ দ্বাৰা গতিকে পৰিয়ালৰ পৰাই গোটেই কামখিনি আৰম্ভ হ'ব লাগিব প্ৰথমতে তাতোতকৈ আগতে তোমাৰ নিজৰ মনত সুস্থ ধাৰণা এটা সৃষ্টি কৰিব লাগিব ৰাস্তা ঠিক কৰি ল'ব লাগিব আৰু তাৰপিছত নিজৰ পৰিয়াল তাৰপিছত ওচৰ চুবুৰীয়াকে আদি কৰি সেই ধৰণেৰে এখন সমাজলৈ তোমালোকৰ ভাৱধাৰাটো বৰ্তাই দিবলৈ যদি চেষ্টা কৰা আৰু তোমাৰ নিচিনাকে যদি সকলোবিলাক মানুহে চেষ্টা কৰে সকলোবিলাক বাৰু নালাগে আধা সংখ্যক মানুহেও যদি চেষ্টা কৰে পঢ়ি থকা সকলো যে বাহনা কলেজত পঢ়ি থকা যিমানখিনি ছাত্ৰী আছে তাৰ ভিতৰত আধা সংখ্যকেও যদি এনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত লয় that will be marvelous পৰি মই মাৰ্ভেলাছ বুলি কৈছো এইটো খুব শুভ এটা আৰম্ভণি হ'ব মই তেনেকে বিষয়টো আৰম্ভ কৰিব লাগে বুলি পেলাই ভাবিছো থেংক ইউ পৰি ইতিমধ্যে 8:13 গৈছে গতিকে আমি বহুত দীঘলীয়া কৰিব নোৱাৰিম স্যাৰ চাগে এটা প্ৰশ্ন উত্থাপন কৰিছে দশগ্ৰীৱ বৰুৱাই আৰু এইটোৱে ছাত্ৰ ছাত্ৰীৰ অন্তিম প্ৰশ্ন বুলি মই ধৰি লৈছো ইয়াৰ পাছত যদি ছাত্ৰ ছাত্ৰীৰ কিবা প্ৰশ্ন থাকে আমি বিবেচনা কৰিহে ল'ম আৰু ইয়াৰ পাছত কোনো যদি শিক্ষয়িত্ৰীয়ে কিবা প্ৰশ্ন কৰিব বিচাৰিছে তেওঁলোকৰ এটা প্ৰশ্ন ল'ম আৰু যদি সময় হয়গৈ ময়ো ছাৰক এটা প্ৰশ্ন কৰিব বিচাৰিম শেষৰ ফালে দশগ্ৰীৱ বৰুৱাই যিটো প্ৰশ্ন কৰিছে তেখেতে কৈছে যে যদি বেটি বচাও বেটি পঢ়াও হয় তেন্তে বেটিকো পঢ়াও বেটাকো সমঝাও কিয় নহল ইন্টাৰেষ্টিং এটা এপ্ৰোচ চেঞ্জ কৰাৰ কথা ভেৰি ইন্টাৰেষ্টিং
হয়, বেটাক সমজাব নোৱাৰিলে বেটিক পঢ়াই লাভ নহ'ব। শাৰীৰিকভাৱে থকা সামান্য দুৰ্বলতাৰ সুযোগ লৈ বেটাক অবুজন বেটাই বেটিৰ ওপৰত অত্যাচাৰ কৰিবলৈ সদায় সুযোগৰ সন্ধানত থাকিবই। সেইকাৰণে এইটো বেছি ভাল হ'লহেঁতেন, বেটিকো পঢ়াও আৰু বেটাকো সমঝাও, এইটো বেছি ভাল হ'লহেঁতেন। কিন্তু কথাটো হ'লগে কি, তুমি যিকোনো এটা শ্লোগান নিদিয়া কিয়, যেনেকুৱা ধৰণৰে শ্লোগান নহওক, শ্লোগানবিলাক অতি কম শব্দত লিখিব লাগে আৰু বেলেগ বেলেগ ধৰণেৰে তাৰ ব্যাখ্যা দিয়া হয়। এতিয়া এই বেটি বচাও বেটি পঢ়াও এই কথাটোত বাচাও এই শব্দটোত আচলতে বিহাইণ্ড আছিল আঁৰৰ কথাটো হৈছে ভ্ৰূণ হত্যা। ভ্ৰূণ হত্যা ইমান বেছি ভাৰতবৰ্ষত হ'বলৈ লৈছে, তোমালোকে অকণমান গুগলত চাৰ্চ কৰিলে দেখিবা যে জন্মৰ পিছত ল'ৰা ছোৱালীক কৰা অত্যাচাৰবিলাকতো আছেই। তোমালোক ভাগ্যৱান যদি কেনেবাকে তোমালোকে সেই তেনেকুৱা ধৰণৰ অত্যাচাৰৰ সন্মুখীন হোৱা নাই। কিন্তু জন্মৰ আগতেই ভ্ৰূণ হত্যাৰ পৰিমাণ ইমান বেছি, ৰেচিঅ' গণ্ডগোল হৈ গৈছেগে ভাৰতবৰ্ষত। ৰেচিঅ' গণ্ডগোল, প্ৰতিগৰাকী নাৰীৰ বিৰুদ্ধে এটা সময় এনেকুৱা হ'বগৈ যে ছোৱালীৰ কাৰণে এতিয়া ছোৱালীৰ সংখ্যা তেনেই কম হ'ল, ল'ৰাৰ সংখ্যা বহুত বেছি বাঢ়ি গ'ল, তেনেকুৱা নিচিনা হৈছেগৈ। গতিকে বাচাও শব্দটো সেইটো পৰিপ্ৰেক্ষিতত আহিছিলে। এতিয়া যদি তুমি ধৰি লোৱা যে বাচাওটো হৈ গ'ল আৰু গতিকে বেটিকো পঢ়াওহে ধৰিব লাগে, বচাওটো আমাৰ এতিয়া চিন্তা কৰাৰ আৱশ্যকতা নাইকিয়া হ'ল আৰু এতিয়া ভ্ৰূণ হত্যা বন্ধ হৈ গ'ল আৰু তেনেকুৱা যদি এটা পৰিস্থিতি আহে বুলি ভাবা, তেতিয়াহ'লে মই ক'ম যে তোমাৰটো আচলতে বেছি ভাল শ্লোগান হ'লহেঁতেন। কিন্তু দুৰ্ভাগ্য যে তেনেকুৱা এটা পৰিৱেশ এতিয়ালৈকে অহা নাই। ধন্যবাদ। ধন্যবাদ ছাৰ। আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে যদি কিবা প্ৰশ্ন কৰিব বিচাৰে, তেওঁলোকক মই আনমিউট কৰি প্ৰশ্নটো উত্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ। শিক্ষক শিক্ষয়িত্ৰীয়ে আলোচনা কৰিলেহে বেছি ভাল পাম, প্ৰশ্ন কৰাতকৈও। তথাপি মই আদৰণি জনাইছোঁ। অজিত দা কিবা ক'ব নি? অজিতৰ মনৰ ভাৱ অকণমান জানিবলৈ মন আছিলে। অজিত আছেনে? আছে ছাৰ। মই চেট বক্সত কিবা এটা দেখিলোঁ ঘপককে। পংকজ, হেল্ল'। হয় অজিত দা, শুনিছানে? শুনিছোঁ অজিত। শুনি থাকি ভাল পাইছো, ছাৰে খুব ধুনীয়াকৈ কৈছে। আচলতে মই ভাবিছো আচলতে ছাত্ৰীসকলতকৈও ছাত্ৰসকলৰ পৰা বা পুৰুষ সমাজৰ পৰা এনেকুৱা ক্ষেত্ৰত আগবাঢ়ি আহিলে বা তেওঁলোকে আগভাগ ললে বেছি ভাল লাগে বা বেছি ফলপ্ৰসূ হয় বুলি মই ভাবো। আৰু এই গোটেই কথাখিনি আচলতে যদিও বা বাতৰি কাকতত, টিভিত বা অন্যান্য মাধ্যমৰ জৰিয়তে মানুহে পঢ়া শুনা কৰি আছে বা দেখি আছো, এইখিনি আচলতে গভীৰ উপলব্ধিৰহে বিষয়। আৰু সেই উপলব্ধিখিনি আমি আমাৰ দৈনন্দিন ব্যস্ততা বা উপৰুৱা কথা বতৰা আলোচনাৰে আমি এনেকুৱাকৈ ঢাকি পেলাব বিচাৰো, আৰু বেছিবিলাক কথাই আমি আচলতে শুনিবই নিবিচাৰো। এইবিলাক হ'ব নালাগে, নহলেই ভাল, এইবোৰ নাপাতিবলগীয়া কথা, এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মনৰ পৰা এতিয়াও যেন আঁতৰাই নাই। বেছিখিনি মানুহৰ ক্ষেত্ৰতে সেইটোৱেই, সমাজৰ মাজতেই হওক বা পৰিয়ালৰ মাজতেই হওক, মানুহে দেখিছো, পঢ়িছো, শুনিছো, নিজে নিজে উপলব্ধি কৰি যেন ঢাকি থৈ দিম তেনেকুৱাকৈ গৈ আছো। আৰু মই ইয়াৰ আগতে কোনোবা এগৰাকী ছাত্ৰীয়ে কৈছে যে শিক্ষাটোৰ নাৰী শিক্ষাৰ যিটো প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাটো আছেই, কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো মই ভাবো ছাৰে কোৱাৰ দৰেই যে এইটো আৰ্থিক নিৰাপত্তা বা অৰ্থনৈতিক ইণ্ডিপেণ্ডেঞ্চৰ যিটো কথা, এগৰাকী নাৰী নিজকে সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ আৰ্থিক স্বাচ্ছল্যতা বা তেওঁৰ যিটো অৰ্থনৈতিক স্বাধীনতা, সেইটোৱে বহু ক্ষেত্ৰতে তেওঁলোকক
সুৰক্ষিত কৰিব পাৰে বুলি মই ভাবোঁ। মানে আৰ্থিক স্বচ্ছলতাইটোৱে এগৰাকী নাৰীক যিটো ষ্ট্ৰেংথ, শাৰীৰিক নহয়, তেওঁৰ মানসিক ষ্ট্ৰেংথটো খুব বেছি বঢ়াব পাৰে বুলি মই ভাবোঁ। নিজাকৈ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক, আনক সেই সিদ্ধান্ত মানিবলৈ বাধ্য কৰোৱাৰ ক্ষেত্ৰতে হওক, বা নিজে চলিবৰ কাৰণে, স্বাচ্ছন্দ্যৰে চলিবৰ কাৰণে তেওঁ যি ধৰণৰ সুবিধা সুযোগ পায়, গতিকে মই ভাবোঁ সেই আৰ্থিক স্বাচ্ছন্দ্যতাটো বা আৰ্থিক যিটো ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতা, সেইটো আহৰণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰি চেষ্টা কৰাটো প্ৰয়োজনীয়। অৱশ্যে সকলো সমাজৰ অন্যান্য দিশবিলাকো জড়িত হৈ থকাৰ কাৰণে সকলো ক্ষেত্ৰতে আৰ্থিক স্বাচ্ছন্দ্যতাই যে নাৰী এগৰাকীক সুৰক্ষিত কৰিব তেনেকুৱা কথাও নহয়। এতিয়া আমাৰ যিবিলাক গোটেই ভাৰতীয় পটভূমিত যদি আমি চাওঁ, মানে চুকে চুকে বা আমাৰ সমাজ একেবাৰে গাঁৱে ভূঞে অঞ্চল বিশেষে গোটেই সামাজিক পৰিকাঠামোবোৰেই বেলেগ। এতিয়া উত্তৰ ভাৰতৰ এখন গাঁৱৰ যিটো সামাজিক স্থিতি, সামাজিক যিটো পৰিৱেশ, সেই পৰিৱেশটো আমাৰ লগত নিমিলে। কিন্তু এতিয়া লাহে লাহে এনেকুৱা হৈছে যে আমি সেই বেয়াবিলাক, যিবিলাক ওপৰত উপঙি ফুৰা বস্তুবিলাক আমি এনেকুৱাকৈ আদৰি ল'বলৈ গৈ আছোঁ। সেইটো ৰাজনৈতিকভাৱেই হওক, ধৰ্মীয়ভাৱেই হওক বা অন্যান্য দিশতে হওক, সেইবিলাকেও মানে সমাজখন এনেকুৱা ধৰণৰ নহ'বলগীয়া অনাহূত কিছুমান ঘটনা ঘটোৱাত সহায় কৰি আছে বুলি মই ভাবোঁ। আচলতে মই আলোচনাটো শুনি খুব ভালহে পাইছোঁ। মই নিজে ক'বলৈ একো প্ৰিপেয়াৰ হৈ থকা নাই, সেইকাৰণে ক'ব বিচৰা নাই। ছাৰক মই বহুত দিন কথাও পতা নাই ছাৰৰ লগত, আজি সেইকাৰণে খুব আৰম্ভণিৰ পৰা ভালকৈ শুনি আছোঁ, ভাল লাগিছে। বিশেষ নকওঁ ছাৰ, ধন্যবাদ। হেল্ল'। ধন্যবাদ ছাৰ। ধন্যবাদ অজিত দা। অজিত দাই যিটো কথা ক'লে আচলতে ময়ো সেই কথাত বিশ্বাস কৰোঁ, আৰু মই ভাবোঁ অকণমান মাৰ্ক্সবাদী অৰিয়েণ্টেশ্যন এটাই হয়গৈ আচলতে। এই যিটো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, ইয়াৰ অৰিজিনটো আচলতে একেবাৰে মই ভাবোঁ হাণ্টিং ছ'চাইটিৰ পৰা আহে। আৰু হাণ্টিং ছ'চাইটিত আচলতে ফিজিকেল পাৱাৰটোৰ ইম্পৰ্টেঞ্চ আছিলে, আৰু সেইকাৰণে হয়তো মেল ডমিনেটেড এখন ছ'চাইটি আছিলে, যিহেতু ফিজিকেলি মেলসকল বেছি ষ্ট্ৰং এটা সময়ত, আৰু হাণ্ট কৰিবৰ কাৰণে ফিজিকেল ষ্ট্ৰেংথটো লাগে। কিন্তু এতিয়া সেই ছ'চাইটি নাই, গতিকে আমি সেই ফিজিকেল পাৱাৰৰ লগত ছ'চাইটিক যদি ক্লাছিফাই কৰোঁ, খলপা সৃষ্টি কৰোঁ, সেইটো নহ'ব আচলতে। সেই কথাটো ময়ো বিশ্বাস কৰোঁ, আৰু সেইকাৰণে অৰ্থনৈতিক স্বাৱলম্বিতাই এক পৰিৱেশ আনিব বুলি মই ভাবিছোঁ, আৰু সেই পৰিৱেশে হয়তো সামাজিক পৰিৱেশো এটা সময়ত সৃষ্টি কৰিবগৈ, য'ত নেকি মহিলাৰ ওপৰত হোৱা নিৰ্যাতন, মহিলাৰ ওপৰত হোৱা হিংসাত্মক ঘটনা হ্ৰাস পাব। ছাৰ, নমিতা বাইদেৱে এটা কথা লিখিছে যে নাৰীয়ে নাৰীৰ শত্ৰু কথাষাৰ শুনা যায়। এই ক্ষেত্ৰত আপুনি কিবা মন্তব্য আগবঢ়াব বিচাৰিছে নেকি, যে নাৰীক দুৰ্বল কৰাৰ ক্ষেত্ৰত পুৰুষৰ যিদৰে অৰিহণা আছে, সেইদৰে ক'ৰবাত নহয় ক'ৰবাত নাৰীয়েও অৰিহণা যোগাইছে বুলি ভাবি নেকি আপুনি? নমিতা, কথাটো এনেকুৱা, আৰু এটা প্ৰভাৱৰ কথা তোমাক মনত পেলাই দিওঁ। সেইটো হৈছে অসমীয়া ব্যৱসায়ৰ কথাত এইটো কয় দেই মানুহে, আমাৰ অসমীয়া মানুহবিলাক যে মানে ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে, পিছপৰা, এনেকে কয়। অসমীয়া মানুহে অসমীয়া মানুহৰ শত্ৰু, অসমীয়া মানুহ কেঁকৰাৰ নিচিনা। এটা যদি কেনেবাকে ওপৰলৈ উঠে, বাকীকেইটাই তাক ধৰি বান্ধি তললৈ নমাই দিয়ে। কথাটো ঠিক তেনেকুৱাই। নাৰীয়েই নাৰীৰ শত্ৰু বুলি যিটো কথা কোৱা হৈছে, সেইটো এক প্ৰকাৰে ক'বলৈ গ'লে কিছু কিছু উদাহৰণ দিও কেতিয়াবা কেতিয়াবা তাৰ সত্যতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হয়, আৰু মানে আওকাণ কৰিব নোৱাৰি তাৰমানে। কিন্তু যদি নাৰীয়েই নাৰীৰ শত্ৰু হয়, তেতিয়াহ'লে আমি যদি কওঁ অসমীয়া নাৰীয়েই অসমীয়া নাৰীৰ শত্ৰু, সেইটোও সত্য হ'ব। আৰু যদি সেইটো সত্য হয়, অসমীয়া মানুহেই অসমীয়া মানুহৰ শত্ৰু, সেইটোও সত্য হ'ব। গতিকে কথাবিলাক অকণমান ইটোৰ লগত সিটোৰ সম্পৰ্ক থকা কথা। আৰু নাৰীয়েই নাৰীৰ শত্ৰুনো কিয় হৈছে? কিয় এইটো কাৰণেই হৈছে যে উপযুক্ত শিক্ষাৰে যিগৰাকী নাৰীয়ে শত্ৰুতা আচৰণ কৰিছে, সেইগৰাকী মানুহে উপযুক্ত ধৰণেৰে আচৰণ কৰিব পৰা নাই, তেওঁৰ আচৰণৰ শুদ্ধতা নাই। এই শাহু বোৱাৰীৰ কথাত প্ৰায় কোৱা হয় নাৰীয়েই নাৰীৰ শত্ৰু, কিন্তু প্ৰকৃততে ক'বলৈ গ'লে নাৰীয়ে নাৰীৰ শত্ৰু কথাটো কেৱল মাত্ৰ নাৰীৰ লগতে নাই, পুৰুষো পুৰুষৰ শত্ৰু হয়, কম বেছি পৰিমাণ থাকিব পাৰে। জাতি এটাও
এই ভিতৰতে এখিনি মানুহ অইনখিনি মানুহৰ উন্নতিটো ভালকৈ তেওঁলোকে আশা ইচ্ছা নকৰে দেখাটো শত্ৰুতা আচৰণ কৰে গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি পেলাই মই ভাবো আৰু নমিতাই এইটো সুধিব লাগে কাৰণে সুধিছে মোতকে বেছি ভালকে উত্তৰ নমিতাইহে দিব পাৰিব আচলতে পংকজ হেল্ল' হয় অজিত দা কওক মই এইখিনিতে অকমান মানে কথা এটা যোগ দিব বিচাৰিছো মই অলপতে এটা বাতৰি পঢ়িছিলো মানে মানুহগৰাকী ইণ্ডিপেণ্ডেণ্ট উমেন তেওঁ খুব ষ্ট্ৰাগল কৰিছে তেওঁ কন্ট্ৰেক্ট কৰে নৰ্থ ইণ্ডিয়াতে ঘটনাটো কিন্তু তেওঁ এটুকুৰা মাটি কিনিলে মাটিখিনি মানে কোনোবা কেইজনমান প্ৰভাৱশালী ব্যক্তিয়ে এনক্ৰচ কৰিলে এনক্ৰচ কৰাৰ কাৰণে মানুহগৰাকীয়ে কেছ দিলে পুলিচে কেছ নলয় কিন্তু তেওঁ লোকেল থানাত সঁহাৰিটো ভালকে নাপায় তেওঁ SP গৰাকী লগ কৰিব গ'ল আৰু SP গৰাকী লেডি গতিকে কণ্টেক্ট কৰা মানুহগৰাকীয়ে ক'লে যে মোক আপুনি এটা ব্যৱস্থা কৰি দিয়ক যিহেতু এইখিনি মানে লিগেলি মোৰ মাটি হয় মোৰ গোটেই ডকুমেণ্টছ আছে আপুনি মোক এটা যিহেতু এইবিলাক বৰ বেয়া মানুহ আৰু মোক এনেকৈ ধমকিও দি আছে আপুনি মোক এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক SP গৰাকীয়ে লগে লগে ক'লে ঠিক আছে আপোনাক মই আৰক্ষী ব্যৱস্থা কৰি দিম আপুনি এখন এপ্লিকেশ্যন দিয়ক আপোনাক আৰক্ষী ব্যৱস্থা কৰি দিয়া হ'ব আৰু তেতিয়া সেই ইণ্ডিপেণ্ডেণ্ট মানুহগৰাকীয়ে কমপ্লেইনেণ্টগৰাকীয়ে ক'লে নাই মই আপোনাক কমপ্লেইনটো দিছোঁ আপুনি লিগেলি মোক প্ৰটেকশ্যনৰ ব্যৱস্থা দিয়ে কেৱল মোক মানে মোক আৰক্ষী নালাগে আপুনি আৰক্ষী কাক দিব দুজনমান পুৰুষ দিব আৰু কালিলৈ যে সেই মানুহকেইজনে পুৰুষ আৰক্ষীকেইজনক লগাই পেলাই মোক নমৰাব তাৰতো কোনো মানে নাই গতিকে মোক নালাগে মই কেছটো দিছোঁ লিগেলি কেছটোত মোক সহায় কৰিবৰ কাৰণে আপুনি মোক মানে কেছটো ৰেজিষ্টাৰ কৰাত সহায় কৰি দিয়ক লিগেলি মই কেছটো খেলিম আৰু যদি মই জয় হ'ব লাগে মই জয় হ'ম আৰু তেনেকৈ তেওঁ কেছটো লজ কৰালে কেছটো তেওঁ খেলাৰ সময়ছোৱাত কিন্তু তেওঁ মাজে মাজে বহুতো যেতিয়া ভাবুকি পালে তেতিয়া মানুহজনীয়ে আকৌ SP গৰাকীক লগ কৰিলে আৰু SP গৰাকীয়ে তেতিয়া ক'লে মই আপোনাক আগতে কৈছিলোঁ নহয় আপোনাক বডিগাৰ্ড মই দিম বুলি পেলাই তেতিয়া মানুহগৰাকীয়ে ক'লে নাই আপুনি মোক বডিগাৰ্ড নালাগে আপুনি মোক এটা আৰ্মছৰ লাইচেঞ্চ দিয়ক আৰু 24 ঘণ্টাৰ ভিতৰত মানুহগৰাকীয়ে এটা আৰ্মছৰ লাইচেঞ্চ পালে তেওঁ কৈছে ইণ্টাৰভিউটো যে ভাৰতত চাগে মই প্ৰথম মহিলা যি মানে 24 ঘণ্টাৰ ভিতৰত তেনেকৈ কোনো নিয়ম নাই কিন্তু মোৰ কথাটো আৰ্জেঞ্চিটো বুজি মোক এটা আৰ্মছৰ লাইচেঞ্চ দিলে আৰু মানুহগৰাকীয়ে সেই লাইচেঞ্চ থকা ৰিভলভাৰটো লৈ অপেনলি সেই গুণ্ডাবিলাকৰ মাজতে তেওঁ বিজনেছ চলাই আছে আৰু এতিয়া তেওঁ কেছটো জিকি মাটিখিনি তেওঁ পালে তাতে তেওঁ বিজনেছ আৰম্ভ কৰিছে য'ত যিসকল কৰ্মচাৰী তেওঁ নিয়োগ কৰিছে 90% মহিলা এতিয়া মই ক'ব খোজা কথাটো হ'ল যে এই SP লেডি SP গৰাকীয়ে কেৱল মাত্ৰ প্ৰথমতে ভাবিছিল যে বডিগাৰ্ডৰ জৰিয়তে মানুহগৰাকীক সুৰক্ষিত কৰি ৰাখিব পৰা যাব সেই ধাৰণাটোক মানুহগৰাকীয়ে কৈছে কমপ্লেইনেণ্টগৰাকীয়ে কৈছে যে মই তেতিয়াও নাভাবোঁ যে মোক কোনোবাই বেলেগে মানে ৰক্ষা কৰিব পাৰিব মোক সুৰক্ষিত কৰিব পাৰিব মই নিজৰ সুৰক্ষাটো নিজে ব্যৱস্থা কৰিব পাৰিব লাগিব তাৰ কাৰণে মোৰ নিজৰ নৈতিক সাহস বা মোৰ যিটো আৰ্থিক অৱস্থা সেইখিনি যদি মই টনকিয়াল কৰি ল'ব পাৰোঁ মই নিজে প্ৰটেক্টেড হৈ থাকিম সেইটোৱে তেনেকুৱা কথা ছাৰে কোৱাৰ দৰেই সাহসটো নিজৰ মাজৰ পৰা আহিবও লাগিব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সেই ধৰণৰ কথাবিলাকত আমি আগবাঢ়ি যাব লাগিব সেইটো কথা মোৰ মনলৈ আহিলে এই সময়ত ঠিক আছে ধন্যবাদ ধন্যবাদ অজিত দা পংকজ মই অকমান এটা সংযোজন কৰিব খুজিছো নমিতাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত অলপমান সম্পৰ্ক আছে এই যে উত্তৰ প্ৰদেশত যিটো ঘটনা ঘটিলে সেইটো ঘটনাত সময়ত সেইটো ঘটনাটোতো বিশ্বই নেদেখিলেহেঁতেন আনৰিপ্ৰেজেণ্টেড হৈ থাকিলেহেঁতেন অপ্ৰকাশিত হৈ থাকিলেহেঁতেন এগৰাকী সাংবাদিক দুৰ্ভিক্ষ একেবাৰে কোনো ওচৰতে চাপিব নোৱাৰা এটা পুলিচ ব্যৱস্থা কৰা হৈছে গাঁওখনলৈ কোনো যাব নোৱাৰে এই বডিটো য'ত জ্বলাইছে ৰাতি বডিটো জ্বলোৱা ঠাইলৈ কোনো যাব নোৱাৰে একদম মানে যাতে এটা কোনো ধৰণৰ খবৰ বাহিৰলৈ নাযায় তেনেকুৱা ব্যৱস্থা কৰিছে তাত এগৰাকী মহিলাগৰাকীৰ নাম হৈছে তনুশ্ৰী পাণ্ডে নামৰ মহিলা সাংবাদিকগৰাকীয়ে ৰাতি সেই জেগালৈ শেষ ৰাতিৰ সময়ত তেওঁক জ্বলাই দিয়া হৈছে আৰু সেই জেগালৈ পুলিচৰ ভিৰ ঠেলি তেওঁ মানুহক প্ৰশ্ন কৰি আছে পুলিচক ব্যতিব্যস্ত কৰিছে যে
এইফালে কি জ্বলাই আছে মোক কওক, সেইটো হয়নে নহয় মোক কওক। জুইকুৰাও দেখুৱাইছে। এই তেওঁৰ পৰাহে আচলতে এই মহিলা এগৰাকীৰ বিৰুদ্ধে কৰা ইমান অন্যায় আচৰণ, গোটেই পুলিচ প্ৰশাসনে কৰা ইমান অন্যায় আচৰণ, যে ঘৰত চাবলৈ পৰ্যন্ত মৃতদেহটো নিদিলে, তেনেকুৱা এটা কথা এটা গোটেই বিশ্ববাসীয়ে দেখিলে। আৰু এই তনুশ্ৰী বোলা যিগৰাকী সাংবাদিক, সেই সাংবাদিক গৰাকীয়ে কেৱল মাত্ৰ এটা কথাৰ কাৰণে প্ৰাণৰ সংশয় থকা স্বত্বেও বাচি আহিলে। কাৰণটো হৈছে তেওঁ কেমেৰাটো অনবৰতে লাইভ আছিলে, তেওঁ লাইভ কৰি আছিলে। দুটা টেলিভিছন চেনেলক তেওঁ সদায় প্ৰতি মুহূৰ্ততে তেওঁ কি কৰিছে, কি দেখুৱাব খুজিছে, কাক কি প্ৰশ্ন কৰিছে সেইটো দেখুৱাইছে। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে কোনো পুৰুষ সাংবাদিক কিন্তু সেই ঘটনাটো এগৰাকী মহিলাৰ শৱদেহৰ ওপৰত কৰা অত্যাচাৰটো কভাৰ কৰিবৰ কাৰণে কোনো পুৰুষ আগবাঢ়ি যোৱা নাছিলে। এগৰাকী মহিলাই নিজৰ জীৱন বিপন্ন কৰি আগবাঢ়ি গৈছিলে। আকৌ পিছতো তাৰ পিছদিনাখন প্ৰতিমা মিশ্ৰ বুলি যিগৰাকী গৈছিলে, যে গাঁৱলৈ 200 মিটাৰত পুলিচে বন্দী কৰি আবদ্ধ কৰি ৰাখিছে, কাকো সোমাবলৈ নিদিয়ে। ৰাহুল গান্ধীহঁতকো, প্ৰিয়ংকা গান্ধীহঁতকো সোমাবলৈ নিদিলে। প্ৰথমতে গাঁৱত সোমোৱা মানুহগৰাকী কিন্তু এগৰাকী মহিলা। 100 মিটাৰ পৰ্যন্ত আগবাঢ়ি গ'ল, পুলিচে ঠেলি উলিয়াই দিয়ে। ৰিপৰ্টিং কৰিবৰ কাৰণে, মানুহ ঘৰক কথাটো সুধিবৰ কাৰণে তেওঁ আগবাঢ়ি গৈ আছে, পুলিচে ঠেলি উলিয়াই দিয়ে, তেওঁ বহি যায়। এইবিলাক কথা এতিয়া ওলাইছে কথাবিলাক, যে নেটতো পোৱা যায়, যে তেওঁ বহি পেলাই এইটো কথা কয় যে মোক অৰ্ডাৰ দেখুৱাও, ক'ত এই গাঁওখনত কোনেও সোমাব নোৱাৰে বুলি ক'ত অৰ্ডাৰ আছে, অৰ্ডাৰটো মোক দেখুৱাও। সেইটো লাইভ টেলিকাষ্ট হৈছিলে। আকৌ চাব, এই মহিলাৰ যিগৰাকী অত্যাচাৰিত বা ধৰ্ষিতা যিগৰাকী হ'ল, সেই পৰিয়ালটোক দেখা কৰিবলৈ যোৱা সাংবাদিকসকলৰ ভিতৰত প্ৰথমগৰাকী সাংবাদিক কিন্তু তেনেকৈ চেষ্টা কৰা এগৰাকী মহিলা সাংবাদিক। গতিকে নাৰীৰ শক্তি সকলো সময়তে হ'ব বুলি সেইটো ভাবিব নোৱাৰি। প্ৰতিমা মিশ্ৰৰ কথা এটা আৰু ক'বলৈ মন গৈছে। এই পিছৰ গৰাকী, তেওঁ নিজৰ ঘৰত হেনো যিটো ড্ৰয়িং ৰুমত তেওঁ নিজৰ প্ৰাণৰ যে তেওঁৰ সংশয় একেবাৰে অনুভৱ নকৰে, তাক তেওঁ বুজাবৰ কাৰণে লিখি থৈছে। আনন্দ চিনেমাখনৰ এটা ডায়লগ, ৰাজেশ খান্নাৰ ডায়লগ, জিন্দগী বড়ি হোনি চাহিয়ে, লম্বি নেহি। জিন্দগী বড়ি হোনি চাহিয়ে, লম্বি নেহি। এইটো ৰাজেশ খান্নাৰ ডায়লগ আছিলে, আপোনালোকৰ মনত পৰিছে চাগে। সেই তেনেকৈ এগৰাকী মহিলা, কিন্তু সেইগৰাকী আকৌ মহিলা। আকৌ তনুশ্ৰী পাণ্ডেৰ এটা বিখ্যাত উক্তি এইকেইদিনত পোহৰলৈ আহিছে, সেইগৰাকী মহিলা সাংবাদিক। তেওঁ কৈছে, জীৱনৰ আচল বিষাদ মৃত্যু নহয়, জীয়াই থাকোঁতে আমি ভিতৰৰ বোধবিলাক যে প্ৰতি পলে পলে মাৰি পেলাওঁ, সেইটোহে আচল বিষাদ। সেই বিষাদবিলাক এই দুগৰাকী মহিলাই কিন্তু পলে পলে নিজৰ ভিতৰত থকা বোধবিলাক মৰিবলৈ এৰি দিয়া নাই। তেওঁলোক মহিলা। গতিকে এগৰাকী মৃত মহিলাক যি অন্যায় আচৰণ কৰিছে, পৰিয়ালটোৰ প্ৰতি অত্যাচাৰ কৰিছে, এই সকলোবিলাক কথা দুভাগ নিশা তেওঁৰ প্ৰাণৰ মমতাকো তুচ্ছ কৰি যেতিয়া আগবাঢ়ি গৈছে, তেতিয়া আচলতে আগবাঢ়ি যোৱা সকলো সাংবাদিকৰ ভিতৰত এই দুগৰাকী মহিলা আছিলে। আৰু দুইগৰাকীয়ে আমাৰ নাৰীৰ হিচাপে তেওঁলোক প্ৰশংসাৰ পাত্ৰ। মই এইখিনিয়ে ক'ব খুজিলোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। ইতিমধ্যে 8:33 হৈছে, গতিকে আমি আৰু দীঘলীয়া কৰিব নোৱাৰিম চাগে। অন্যান্য ব্যস্ততাও থাকে আৰু ইণ্টাৰনেট সেৱাৰো সীমাবদ্ধতা থাকে। গতিকে মই যিটো প্ৰশ্ন কৰিম বুলি ভাবিছিলোঁ বা যিটো কথা উত্থাপন কৰিম বুলি ভাবিছিলোঁ, প্ৰায় কথাখিনি আলোচনা হৈ গৈছে আচলতে। সেইকাৰণে মই সেই কথাটো আজি আপোনাক উত্থাপন কৰা নাই। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ নিশ্চয় আলোচনা হ'ব, সেই ঠাইত মই এই কথাবোৰ আকৌ আলোচনা কৰিবলৈ সুযোগ পাম বুলি ভাবিছোঁ। মই অনুষ্ঠানটো শেষৰ ফালে আগবাঢ়ি যাব বিচাৰিছোঁ। মই পোনপ্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটোৰ সমল ব্যক্তি হাজৰিকা ছাৰ। ছাৰ অত্যন্ত ব্যস্ত, আৰু সেই ব্যস্ততাৰ মাজত আজিৰ সময়কণ দিয়াৰ বাবে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে গোটেই সমস্যাটো ভালদৰে উত্থাপন কৰিছে, আৰু কেনেদৰে আমি এক সমাধানৰ দিশলৈ আগবাঢ়িব পাৰোঁ তাৰো এক
দিশ আমাক দেখুৱাইছে। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই দিশবোৰ গুৰুত্ব দিব আৰু এখন সকলোৰে বাবে সুৰক্ষিত সমাজ গঠনত সহায় কৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দত্ত ছাৰক আমাক এই অনুষ্ঠানটো আয়োজন কৰাৰ সুবিধা দিয়াৰ বাবে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক যি উপস্থিত আছে, আমাৰ আলোচনা টিমটোৰ প্ৰতিজন সদস্যক, এডমিন হিচাপে উপস্থিত থকা সদস্যসকলক এই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনাত সহায় কৰাৰ বাবে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত উপস্থিত ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানটোৰ শেষলৈকে উপস্থিত থকাৰ বাবে। বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীক যিসকলে প্ৰশ্ন উত্থাপন কৰিলে বা নিজৰ মন্তব্য দাঙি ধৰিলে। আশা কৰোঁ তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰ আমি দিবলৈ সক্ষম হৈছোঁ। এইখিনি কথাকে কৈ মই আজিৰ অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ ছাৰ। ময়ো সকলোকে ধন্যবাদ জনাইছোঁ দেই। আয়োজক আৰু উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ।